নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস গতিকে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আমি কিছু প্ৰাসংগিক চিন্তা আজি আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছো আৰু আজি যেটো এটা বিশেষ উদ্দেশ্যৰে যিগৰাকী মহান বিজ্ঞানীৰ সন্মানাৰ্থে আজি এই দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় আৰু দেখা পোৱা গৈছে যে ৰাষ্ট্ৰীয়ভাৱেও এই বিজ্ঞান দিৱসটো পালন কৰা হৈছে আনকি প্ৰধানমন্ত্ৰী গৰাকীও এই বিজ্ঞান দিৱসক লৈ ভাষণ প্ৰদান কৰিছে হেবৰ প্ৰসংগ আছে কিন্তু আজি তিতা কিছু সত্যৰ মুখামুখি হ'বলৈ আমি সকলোৱে চেষ্টা কৰিম আসলতে বিজ্ঞান দিৱস আমি পালন কৰিলেই আমাৰ বিজ্ঞান দিৱসৰ উদ্দেশ্য সফল হ'বনে নহয় বা বিজ্ঞান মানসিকতাৰ আজিৰ তাৰিখত কিয় প্ৰয়োজন বিজ্ঞান মানসিকতাক আসলতে হেঙাৰ হিচাপে কোনে থিয় দিছে কিয় থিয় দিছে এফালে বিজ্ঞানৰ জয়যাত্ৰা তাৰ বিপৰীতে কিন্তু অন্ধবিশ্বাসৰ লগতে অন্যান্য ধৰণৰ জীবৰ সামাজিক ব্যাধি গঢ় লৈ উঠিছে তাক লৈ আমি সময় সময় চিন্তা কৰিছো কিন্তু আজিৰ দিনটোত এই প্ৰাসংগিক চিন্তা দুগুণে বৃদ্ধি হৈছে আমি সম্পৰ্কে কথা পাতি মই পুনৰবাৰ কৈছো যে তিতা সত্যৰ আজি কিছু আমি মুখামুখি হ'ব লাগিব আৰু মই সেইভাবে আজি আমাৰ মাজত যিসকল বিশিষ্ট ব্যক্তি আছে উপস্থিত আমি তেখেতসকলক স্বাগতম জনাব বিচাৰিছো ষ্টুডিঅ'ত ডক্টৰ জয়দীপ বৰুৱা আছে তেখেত প্ৰধান সচিব অসম বিজ্ঞান সমিতিৰ স্বাগতম জনাইছো আপোনাক ডক্টৰ প্ৰদ্যুন্ন গোস্বামী আছে আহ্বায়ক অসম বিজ্ঞান সমিতিৰ স্বাগতম জনাইছো তপন কুমাৰ শৰ্মা ডাঙৰীয়া আছে বিজ্ঞান লেখক তেখেত প্ৰবক্তা পদাৰ্থ বিজ্ঞান বিভাগৰ আপোনাক স্বাগতম জনাইছো জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক স্বাগতম জনাইছো আপোনাক হেমাংগ ঠাকুৰীয়া মুখপাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ আপোনাক স্বাগতম জনাইছো আমি অনুষ্ঠান আৰম্ভ কৰিম প্ৰথমতে মই প্ৰদ্যুন্ন কুমাৰ গোস্বামীৰ ওচৰলৈকে আহিব বিচাৰিছো যে আজি বিজ্ঞান দিৱসৰ এটা উদ্দেশ্য আছে চিবি ৰমনক আমি সকলোৱে প্ৰথমতে সোঁৱৰিছো আৰু যি মহান অৱদান আগবঢ়াই গৈছিল বিজ্ঞান জগতৰ বাবে কিন্তু তাৰ লগে লগে আনুষংগিক কেতবৰ প্ৰসংগও আছে সেই প্ৰসংগ এইবাৰৰ যেটো থিম আসলতে বিজ্ঞান মানুহৰ বাবে নে মানুহ বিজ্ঞানৰ বাবে প্ৰশ্ন নাই কিন্তু মই এটা প্ৰশ্ন হিচাপে আগবঢ়াইছো গতিকে এই থিমটোৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰশ্ন কিন্তু আজিৰ তাৰিখত আহিব আসলতে চৰকাৰী পৃষ্ঠপোষকতাত বিজ্ঞান দিৱসৰ আয়োজন কৰা হৈছে যদিও বেচৰকাৰীভাৱেও বহুতে কৰিছে কিন্তু সেই পৃষ্ঠপোষকতাৰ বিপৰীতে আসলতে বিজ্ঞানৰ জয়যাত্ৰাত বিজ্ঞান মানসিকতাৰ জয়যাত্ৰাত হেঙাৰ হিচাপেও কিন্তু এক প্ৰকাৰ চৰকাৰী পক্ষই থিয় দিয়া বুলি অভিযোগ আছে ধন্যবাদ শান্তনু যে আজি বিজ্ঞান দিৱসৰ যেটো থিম এই থিমটো হৈছে সায়েন্স ফৰ দা পিপল এণ্ড দা পিপল ফৰ দা সায়েন্স বিজ্ঞানৰ কাৰণে মানুহ বিজ্ঞানৰ বাবে মানুহ আৰু বিজ্ঞান মানুহৰ বাবে আপুনি যদিও কৈছে এই বিষয়টোক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাৰ বিশেষ মানে হেৰি নাই কথা নাই কিন্তু মই ভাবো আটাইতকৈ বেছি প্ৰশ্নৰ অৱতাৰণা আসলতে আজিৰ এই থিমটোতে আছে থিমটো দুটা পাৰ্ট আছে এটা পাৰ্ট হৈছে বিজ্ঞান মানুহৰ বাবে সায়েন্স ফৰ পিপল আৰু সেকেন্ড পাৰ্টটো হৈছে মানুহ বিজ্ঞানৰ বাবে পিপল ফৰ সায়েন্স সায়েন্স ফৰ পিপল বিজ্ঞান মানুহৰ বাবে হেতু আমি কবই নালাগে আজি আপুনি এনেকুৱা লাইভ প্ৰগ্ৰাম টেলিকাষ্ট কৰিবলৈ সক্ষম হৈছে একমাত্ৰ বিজ্ঞান আপুনি যি কৰিছে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে আপোনাক উভয় নদীকে দিবলৈ বিজ্ঞান সাজু হৈ আছে আপুনি খালি বিজ্ঞানৰ বস্তুবিলাক ল'ব লাগে সেইবিলাক ব্যৱহাৰ কৰিব লাগে কিন্তু আমি বিজ্ঞানৰ এই অৱদানক আকোৱালি ল'ব পৰাকৈ মানসিকভাৱে সুস্থনে মানসিকভাৱে আমি ইলিজিবল নে আমি মানসিকভাৱে প্ৰস্তুত নে আপুনি কথাটো অদ্ভুত লাগিছে যে আমি সাইন্টিফিক হয় নে নহয় আপোনাৰ এটো লাগিছে যে আমি বিজ্ঞানৰ অৱদানক আকোৱালি ল'বলৈ আমি মানে এই সময়ত আমি সক্ষম হয় নে নহয় বুলি কোৱা প্ৰশ্নটো আপোনাৰ কাৰণেও আচহা লাগিব সকলোৰে কাৰণে আচহা লাগিব কিন্তু মই মোৰ কথাৰ উদ্দেশ্য হৈছে এটো ফেসবুক টুইটাৰ ইনষ্টাগ্ৰাম এন্ড্ৰইড মোবাইল ইউজ কৰা মানে আপুনি বৈজ্ঞানিকভাৱে সক্ষম হোৱাটো নুবুজায় যদি আপুনি বৈজ্ঞানিকভাৱে সক্ষম হ'লেতেন ফেসবুক টুইটাৰ এন্ড্ৰইড ইউজ কৰি আজিৰ সমাজতো ডাইনী হত্যাৰ নিচিনা কাণ্ড বৰ্তি নাথাকিলেতেন আজিৰ সমাজতো অমংগলীয়া পোহৰ দুহাই দি দলং উদ্বোধন নকৰাকে নাথাকিলেতেন গতিকে কথাটো হৈছে আমি বৈজ্ঞানিকভাৱে কিমান সক্ষম আৰু বিজ্ঞানক আমি কিমান আকোৱালি ল'ব পাৰিছো গতিকে আজি প্ৰেক্ষাপটত আজি বিজ্ঞান দিৱসৰ প্ৰেক্ষাপটত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মানুহ বিজ্ঞানৰ বাবে কিমান এজন সাইন্টিষ্ট আপুনি এটা ল্যাবৰেটৰীত ৰিচাৰ্চ কৰা মানে আপোনাক আজি বৈজ্ঞানিকভাৱে সক্ষম নুবুজায় এটা মই আপোনাক উদাহৰণ দিওঁ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই ভাৰতৰ এনেকুৱা সংস্থা যিটো সংস্থাত আটাইতকৈ বেছি শিক্ষিত মানুহে ভৰি আছে PhD আছে পোষ্টডক আছে এৰোনটিক্যাল ইঞ্জিনিয়াৰিং আছে এৰোস্পেচ ইঞ্জিনিয়াৰিং আছে এষ্ট্ৰফিজিক্স আছে আজি 5-6 বছৰ মান আগতে ইছৰোই মংগল গ্ৰহলৈ যেতিয়া মংগল যানখন পঠাইছিল মংগল যানখন পঠোৱাৰ দুদিন নে এদিনৰ আগত ইছৰোৰ চেয়াৰমেনে মংগল যানখনৰ এটা প্ৰটোটাইপ তিৰুপতি বালাজী মন্দিৰত
পূজা অৰ্চনাৰ কাৰণে দিছিল যে প্ৰভু আমাৰ মংগলযানখন মংগল অভিযানটো তুমি সক্ষম কৰা গতিকে তাতেই বিজ্ঞান যাত্ৰাটো ভংগ হয় নেকি তাতেই বিজ্ঞান মানসিকতাৰ স্তব্ধ হৈ যায় তাতেই বিজ্ঞান আপোনাৰ মানসিকতা এটাই স্তব্ধ আটাইতকৈ সমাজখনত অতি গুৰুত্বপূৰ্ণ দিশ সেইটো ঈশ্বৰেই হওক বা চৰকাৰী অনুষ্ঠানেই হওক ঈশ্বৰেই হওক চৰকাৰী এটা চৰকাৰী কাৰ্যালয় মন্ত্ৰী এগৰাকীয়ে চৰকাৰী কাৰ্যালয়টো প্ৰথম দিনাখন যেতিয়া প্ৰৱেশ কৰে গৃহপ্ৰৱেশ তাতো পূজা অৰ্চনা দেখা তাতো বিজ্ঞান শব্দ হয় নেকি চৰকাৰী নিশ্চয় মই সদায় বাৰপতি কৈ থাকোঁ যে এজন ব্যক্তি ব্যক্তিগত হ'ব পাৰে কিন্তু এজন মন্ত্ৰী বা এখন চৰকাৰ কেতিয়াও ব্যক্তিগত বিষয় নহয় আৰু সংবিধানৰ নিৰ্দেশাত্মক নীতি অনুসৰি 11টা নিৰ্দেশাত্মক নীতি সংবিধানৰ আছে তাৰ ভিতৰত এটা হৈছে সমাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো সেই দেশ বা ৰাজ্যৰ চৰকাৰখনৰ এটা প্ৰধান উদ্দেশ্যৰ কৰ্তব্য আপুনি মই যদি বৈজ্ঞানিক মানসিকতা মোৰ নাথাকে মোক জেলত ভৰাই থ'ব নোৱাৰে কিন্তু বিজ্ঞানিক মানসিকতা সংবিধানখনে মোৰ পৰা এক্সপেক্ট কৰে আজি পেট্ৰিয়টিজমৰ দিন আজি আপুনি যদি ফেচবুক হোৱাটছআপখন খুলি চাই মানুহ পেট্ৰিয়টৰ উপৰি পেট্ৰিয়ট হৈ গৈ আছে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধখন লৈ পেলাই আপোনাক যদি মই প্ৰশ্ন সোধো আপুনি লাষ্ট পেট্ৰিয়টিজম কেতিয়া দেখাইছিল আপুনি ক'ব হয় মই ফেচবুকত দেখাইছিলোঁ নহ'লে লাষ্ট পেট্ৰিয়টিজম মই চিনেমা হলটোত দেখাইছিলোঁ যেতিয়া ৰাষ্ট্ৰীয় সংগীতটো বাজি উঠিছিল মই থিয় হৈছিলোঁ কিন্তু পেট্ৰিয়টিজম সেইটো নহয় পেট্ৰিয়টিজম হৈছে বৈজ্ঞানিক মানসিকতা থকাটো আপোনাৰ পেট্ৰিয়টিজম আপুনি বৈজ্ঞানিকভাৱে কিমান সক্ষম গতিকে আজিৰ সমাজত এই কথাটো মই এদিন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছিলোঁ যে আমাৰ আটাইতকৈ দুখৰ কথা চৰকাৰী পৃষ্ঠপোষকতাত যে এজন ছায়েন্স এণ্ড টেকনলজি মিনিষ্টাৰে নাৰিকল ভাঙি পূজা অৰ্চনা কৰি কাৰ্যালয় লোৱাটো কিন্তু অতি দৃষ্টিকটু আছিল মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো এদিন মই এখন মিটিঙত আমাৰ PWD কনভেনশ্যন চেণ্টাৰত হৈছিল মুখামুখিকৈ তেখেতক কৈছিলোঁ ছাৰ এইটো অতি দুৰ্ভাগ্যজনক কথা গতিকে কথাটো হৈছে কি আপোনাক মই শেষত এটা কথা কওঁ আমি মানসিকভাৱে সক্ষম হ'ব নোৱাৰালৈকে বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত আমি ৰাখিব নোৱাৰিম লেবৰেটৰীত ৰিচাৰ্চ কৰাটোৱে আপুনি বৈজ্ঞানিকভাৱে সক্ষম হোৱাটো নুবুজায় ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে ইছৰোৰ চেয়াৰমেনজন গতিকে আপোনাৰ এটা বস্তু ধৰ্ম আৰু আপোনাৰ ৰীতি নীতি ব্যক্তিগত পৰ্যায়ত ৰাখিব লাগে ধৰ্মৰ ৰীতি নীতি কেতিয়াও সামাজিক পৰ্যায়ত আহিব নোৱাৰে সামাজিক পৰ্যায়ত কেতিয়াও সি এটা মানে আপোনাক কোনো এটা অৰ্গেনাইজেশ্যনক প্ৰতিনিধিত্ব কৰিব নোৱাৰে বিজ্ঞানৰ ক্ষেত্ৰত সি কেতিয়াও আপোনাৰ বাধাৰ স্বৰূপ হ'ব নোৱাৰে এইকেইটা প্ৰেক্ষাপট কিন্তু আজিৰ সময়ত অতি গুৰুত্বপূৰ্ণ কথা আৰু এণ্ড্ৰইড মোবাইল ইউজ কৰা মানে মই বৈজ্ঞানিকভাৱে সক্ষম হোৱাটো নুবুজায় তপন শৰ্মা ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিলে যে বিজ্ঞানে আচলতে বৈজ্ঞানিক মানসিকতাটো ক'ত আমি যিটো প্ৰসংগ উত্থাপন কৰিছে তেখেতে চুই গৈছে যে আজি নাৰিকল ভাঙি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভাগীয় মন্ত্ৰীয়ে গৃহপ্ৰৱেশ কৰে সেই ধৰণৰ কথা আছে গতিকে আমি এফালে যদি চাওঁ চৰকাৰী পৃষ্ঠপোষকতাত বিজ্ঞান দিৱস আয়োজন কৰা হয় ছাত্ৰ ছাত্ৰীসকলক বা অন্য লোকসকলক বিজ্ঞানৰ বাবে প্ৰেৰণা যোগায় তাৰ বিপৰীতে কিন্তু এই ধৰণৰ বিষয়বস্তুবোৰো থাকে গতিকে বিজ্ঞানৰ দৃষ্টিত দুই ভৰিত দুই নাও দৰে ঘটনা হৈ থকা নাই জানো কি ধৰণে বিশ্লেষণ কৰে আপুনি মই কেনেকৈ আৰম্ভ কৰোঁ প্ৰথম কথা বিজ্ঞান আৰু টেকন'লজি দুটা কথা এই টিভিটো মোবাইলটো কলমটো বিজ্ঞানৰ সা সুবিধাবোৰ যে উপভোগ কৰিছোঁ এইখিনি টেকন'লজি হয় কাৰিকৰী বিদ্যা এইখিনি বিজ্ঞান নহয় কিন্তু বিজ্ঞানে দিয়া অৱদান বিজ্ঞান কি সেইটো আমোদজনক কথা হোৱাট ইজ ছায়েন্স কেৱল এইটো হেডলাইনেৰে কেৱল ইংৰাজী ভাষাতে 1000খন কিতাপ আছে অসমীয়া ভাষাত অৱশ্যে এখনো নাই এই বিজ্ঞান কি ক'বলৈ যাওঁতে বৈজ্ঞানিক মানসিকতাৰ কথাটো আহে এটা লজিকেল অতি প্ৰণালীবদ্ধ প্ৰশ্ন কৰি সন্ধান কৰি লাহে লাহে আগুৱাই গৈ পৰীক্ষা নিৰীক্ষা কৰি এটা সত্যত উপনীত হয় কেতিয়াবা সেই সত্যটোও ভাঙি যায় নতুন সত্য আহে এই নতুন সত্যটো গ্ৰহণ কৰিবলৈও মানুহৰ মন এটা লাগে বা উপযোগী পৰীক্ষা কৰিব লাগে আমাৰ সমস্যা হয় আমাৰ বহুত কথা আছে দেই প্ৰথমতে এটা কথা কৈ লওঁ পশ্চিমীয়া সভ্যতা পশ্চিমীয়া দেশকেইখন উন্নত দেশকেইখন কিয় আগুৱাই গ'ল ইমান বহু কথা কোৱা হয় তাৰে এটা মূল অতি ডাঙৰ সত্য হ'ল পশ্চিমীয়া দেশবিলাকে 300 বছৰ আগতেই বিজ্ঞান আৰু শাসন ব্যৱস্থাক ধৰ্মৰ পৰা পৃথক কৰিবলৈ সক্ষম হ'ল ধৰ্মৰ পৰা পৃথক কৰা হৈছিলে ধৰ্মৰ পৰা পৃথক কৰিলে শাসন ব্যৱস্থাত ধৰ্ম নাই শাসন ব্যৱস্থাত আৰু কিহত ধৰ্ম নাই বুলি বিজ্ঞান চিন্তা চৰ্চাত ধৰ্ম নাই গতিকে ঈশ্বৰত যিটো কাম কৰিছিলে তেখেতে যিটো কথা উল্লেখ কৰিছে মই কথা ইনফাৰেঞ্চবিলাক মানুহে নিজেই ড্ৰ কৰি ল'ব পাৰিব পশ্চিমত কিবা এখন উৰাওঁতে কিবা নাৰিকল ভঙা বা পূজা পাতলটো নহয়েই সিহঁতৰ বিজ্ঞানৰ মন্দিৰতো নহয় বিজ্ঞানৰ চিন্তা চৰ্চাত
কেৱল সত্য, কেৱল প্ৰণালীবদ্ধ অধ্যয়ন, কেৱল লজিক। আমাৰ ইয়াত আৰু এটা বিপদ আছে, সামাজিক চিন্তা চৰ্চাত হয়, যিটো সামাজিক চিন্তা চৰ্চা মানে পিয়'ৰ ছায়েন্স নহয়, আমি কিন্তু কওঁ ছ'চিয়েল ছায়েন্সত হোৱাৰ ট্ৰেণ্ড এটা থাকে, হোৱা অনুচিত। সেইটো হ'ল মই মোৰ দেশক ভাল পাওঁ, মোৰ পিতা মাতাক ভাল পাওঁ, মোৰ সৰু ৰাজ্যখনক ভাল পাওঁ, বৃহৎ দেশখনক ভাল পাওঁ। মই যেতিয়া ইতিহাস লিখিম, মই সেইটো কথাহে লিখিম যিটোৱে মোৰ দেশখনক গ্ল'ৰিফাই কৰে। আচ্ছা, সত্যটো আঁতৰতো থাকিব পাৰে। সেইজনহে বুৰঞ্জীবিদ, যিজনে সত্যটোহে ক'ব, সেই সত্যটোৱে কেতিয়াবা নিজক দেশকো গ্ল'ৰিফাই নকৰিব পাৰে। ঠিক আছে, সেইকাৰণে বিজ্ঞানৰ কথা কৈছে, বিফৰ ইউ ৰিড হিষ্ট্ৰী, ইউ ৰিড দ্য হিষ্ট্ৰিয়ান। হয়, গতিকে তেওঁৰ পক্ষপাত দুষ্ট কোনফালে থাকিব ওলাব। মই ক'ব খুজিছোঁ, আমাৰ যে এইবিলাক হৈ আছে, যিবিলাক কথাত আমি চিন্তা কৰা মানুহখিনি বীতশ্ৰদ্ধ, ৰাজনীতিত, বিজ্ঞান, সকলোতে ধৰ্ম সোমাইছে, যাৰ কাৰণে আমি 1000 বছৰ পিছুৱাই গৈছোঁ। এইটো লৈ আমি আটাইবোৰ মানুহ চিন্তিত, আপুনি চিন্তিত মাতি আনিছে। তাৰ একমাত্ৰ কাৰণ হ'ল আমি ৰাজহুৱা জীৱনৰ পৰা বিজ্ঞানক আঁতৰ কৰিব পৰা নাই, বিশেষকৈ শাসন ব্যৱস্থা আৰু বিজ্ঞানক ধৰ্মৰ পৰা আঁতৰ কৰিব পৰা নাই। আৰু সেইটো কৰিব নোৱাৰিলে এই দোষবিলাক থাকি যাব। আশা ৰাখিছোঁ, আমি আশাবাদী মানুহ, 5 বছৰৰ পিছত, 10 বছৰৰ পিছত, 50 বছৰৰ পিছত আমি উন্নত দেশৰ দৰে হ'ম, এইবিলাক এৰি থৈ যাব পাৰিম। প্ৰমাণ আজিৰ অনুষ্ঠানটো। আইনষ্টাইনে খুব এটা ভাল কথা কৈছিলে, আপুনি যিহেতু ধৰ্ম আৰু বিজ্ঞানৰ কথাটো ওলাইছে, চায়েন্স উইদাউট ৰিলিজন ইজ লেম এণ্ড ৰিলিজন উইদাউট চায়েন্স ইজ ব্লাইণ্ড। তাৰমানে ধৰ্ম আৰু বিজ্ঞান এটা নহ'লেও আমাৰ নচলে, আমাক ধৰ্মও লাগিব, বিজ্ঞানো লাগিব। কিন্তু কথাটো হৈছে, আজিৰ প্ৰেক্ষাপটত আমি ধৰ্মক আমি ফিলচফিকেলি কিমান একচেপ্ট কৰিব পাৰিছোঁ, ৰাদাৰ দেন ইটছ ৰিচুৱেল। ধৰ্মটোক, আজি হিন্দু ধৰ্মৰ ফিলচফিটো যদি আমি ষ্টাডি কৰোঁ, আমি যিকোনো এটা ধৰ্মক, দৰ্শনটো আমি ধৰ্মৰ একচেপ্ট কৰাটোহে আজিৰ প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ কথা, ৰাদাৰ দেন ইটছ ৰিচুৱেল, তাৰ যিবিলাক ৰীতি নীতি আছে। গতিকে এনেকুৱা কথা নহয়, ধৰ্মৰ বিজ্ঞান মোৰ মতে, মোৰ কথা, দুটা বেলেগ বস্তু নহয়। ধৰ্মও লাগিব, বিজ্ঞানো লাগিব, কিন্তু ধৰ্মৰ নামত অত্যাচাৰো নহয়, ধৰ্মৰ নামত ৰাজনীতিও নহয়, আৰু ধৰ্মৰ দৰ্শনটো বেছি দৰকাৰী ধৰ্মৰ ৰিচুৱেলটোতকে। ডক্টৰ জয়দীপ বৰুৱা, আপোনাৰ পৰা সেই একেই প্ৰসংগৰে উত্থাপন কৰিব বিচাৰিছোঁ। যেতিয়াই যি মুহূৰ্তত, ঠিক আছে, আমি যদি সাধাৰণ অৰ্থত বুজিব যাওঁ কথাবোৰ, সাধাৰণ অৰ্থত দৰ্শকে যিধৰণে বুজিব বিচাৰিব, যে যিটো প্ৰসংগ আমি কৈছোঁ, যে ধৰি লোৱা হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰীগৰাকীয়ে হওক, অন্য এগৰাকী মন্ত্ৰীয়ে হওক, যেতিয়া গৃহপ্ৰৱেশ কৰে, তাত নাৰিকল ভাঙি বা পূজা অৰ্চনা কৰি গৃহপ্ৰৱেশ কৰিলে, সেইটো বিশ্বাস, হয়তো তেখেতৰ সেইটো বিশ্বাস, কিন্তু সেই বিশ্বাসেই বিজ্ঞান চিন্তাত বাধা দিয়ে নেকি? মানে বিশ্বাসটোৱেই আমাৰ বাবে হেঙাৰ হৈ পৰে নেকি? নহয়, আচলতে এইখিনি কথাটো আমি মাত্ৰ এটা বা দুজন ব্যক্তিৰ উদাহৰণ দি কোৱাতকৈ আমি যদি সামগ্ৰিক দৃষ্টিৰে চাওঁ, আমাৰ যিটো ভাৰতবৰ্ষত যিটো সামাজিক ব্যৱস্থা, সেই ব্যৱস্থাটো এনেকুৱা যে সৰুৰ পৰা আমি ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিছোঁ। সৰুৰ পৰা আমি যি ল'ৰা ছোৱালীয়ে নিয়মীয়াকৈ গোঁসাই ঘৰলৈ যায়, ভালকৈ পূজা পাৰ্বণ কৰে, সমাজত গৈ কি ধৰণে প্ৰাৰ্থনা কৰিছে, তেওঁলোকে কেনি গৈছে, প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে যিবিলাক কাম কৰে, যি আচৰণ কৰে, তাত সেই নাপায় ভাৱটো। গতিকে আমি এজন বা দুজন ব্যক্তিয়ে কি ধৰণে আচৰণ কৰিলে সেইটো উদাহৰণতকৈও আমি সমাজখন আমি কেনেকৈ আগবঢ়াই লৈ গৈছোঁ। আজি যিটো চি ভি ৰমনৰ কথা কোৱা গৈছে, যে আজিৰ তাৰিখটোতে চি ভি ৰমনে ৰমন আৱিষ্কাৰটো ঘোষণা কৰিছিলে, তাৰ পৰা হ'ল। চি ভি ৰমনে কিন্তু এটা ধুনীয়া কথা কৈছিলে, যে আমাৰ প্ৰকৃতিৰ যিবিলাক কথা আমি দেখি আছোঁ, সমস্যা দেখি আছোঁ, তাৰ আমি যদি এটা সঠিক প্ৰশ্ন সুধিব পাৰোঁ, সঠিক প্ৰশ্ন সুধিলে প্ৰকৃতিৰ ৰহস্যৰ দুৱাৰখন আপোনা আপুনি সকলোৰে কাৰণে খোল খাই যায়। কিন্তু এই যে প্ৰশ্ন সোধাৰ যিটো সাহস আমি কিন্তু সৰুৰ পৰাই ল'ৰা ছোৱালীক দিবলৈ শিকা নাই। সেইকাৰণে আমাৰ যিটো কালচাৰ, এই কালচাৰটো এনেকুৱা হৈছে যে যিটো ইনকুইজিটিভনেছ বুলি কওঁ, নিজৰ অনুসন্ধিৎসা প্ৰশমন কৰিবলৈ যিটো এটা তেওঁলোকক মুকলি মন দিব লাগে, মুকলি পৰিৱেশ দিব লাগে, আমি এনেকুৱা ধৰণে ল'ৰা ছোৱালীবোৰ ডাঙৰ কৰি আনো যে তেওঁলোকে যেতিয়া ডাঙৰ হৈ নিজে কাম কৰিব পৰা হয়, তেওঁলোকৰ সেই প্ৰশ্ন সোধাৰ যিটো
অনুপ্ৰেৰণা সেইটো নাইকিয়া কৰি দিওঁ বিদ্যালয় পৰ্যায়ত ঘৰত যিটো নাপায় বুলি এবাৰ কোৱা মানে সেইটোৱে শেষ সিদ্ধান্ত আজিও আমি এখন সভাত ভাষণ হওঁতে এজন বক্তাই খুব ধুনীয়াকৈ কথাটো বুজাইছে যে ধৰ্ম আৰু বিজ্ঞান যে আমি পৃথকে ৰাখিব লাগে সমাজ আৰু চৰকাৰ শাসন আৰু ধৰ্মটো এটা ব্যক্তিগত আমাৰ চৰ্চা ৰাখিব লাগে নৰখাৰ ফলত হৈছে কি আমি এতিয়া বিজ্ঞান আৰু ধৰ্মৰ মাজত এটা মৌলিক পাৰ্থক্য আছে বিজ্ঞানত হয় কি আজি যদি তেখেতে বৰ সুন্দৰকৈ আজি এজন বক্তাই কৈছে যে আমাৰ প্ৰাক্তন এজন অধ্যক্ষ আছিল তেখেতে এখন মহাবিদ্যালয়ৰ তেখেতে কৈছে যে যিটো বিজ্ঞানটো এনেকুৱা যদি আমি আজি মই এটা বিজ্ঞানৰ সত্য বুলি পৰীক্ষা কৰি প্ৰমাণ কৰিলোঁ কিন্তু কাইলৈ যদি মোক এজনে কয় যে আপোনাৰ ইয়াতে এটা ভুল আছে আচলতে মই এজন বিজ্ঞানী হিচাপে মই আনন্দ পাওঁ কিন্তু ধৰ্মত যদি মই ভুলটো দেখুৱাই দিওঁ তেতিয়া কিন্তু আমি আনন্দ নাপাওঁ এইটো এটা মৌলিক পাৰ্থক্যটো তাতে আছে সেইকাৰণে কোৱা হয় যে আমাৰ যিটো অধ্যাপক তপন শৰ্মাদেৱে কৈছে যে ধৰ্মক আমি বিজ্ঞানৰ পৰা অলপমান সামাজিক পটভূমিত আৰু শাসন ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিলে আমাৰ অগ্ৰগতিটো বেছি সুচল হয় সেইকাৰণে আমাৰ এইবাৰ যিটো বিজ্ঞান মানুহৰ বাবে আৰু মানুহ বিজ্ঞানৰ বাবে এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ পিছৰ পাৰ্টটো প্ৰথম পাৰ্টটোত আমি সকলোৱে ব্যৱহাৰ কৰি আছোঁ আমি জানো পিছৰ পাৰ্টটোলৈ কিন্তু আমি যথেষ্ট আলোচনা কৰাৰ অৱকাশ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জিতুমণি বৰা পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে আৰু মূল কথাটো এইটো যে চৰকাৰী পৃষ্ঠপোষকতাতে আমি বিজ্ঞান দিৱস পালন কৰোঁ বিজ্ঞানৰ জয়যাত্ৰাৰ কথা কওঁ কিন্তু বহু সময়ত দেখা যায় যে চৰকাৰী পৃষ্ঠপোষকতাই বিজ্ঞানৰো হেঙাৰ হৈ পৰা পৰিলক্ষিত হয় কি ধৰণে বিশ্লেষণ কৰে আপুনি বিজ্ঞানক লৈ ধৰক তাত্ত্বিক কথা বতৰাবিলাক আছে সেই কথা বতৰাবিলাক এটা নিশ্চিত পৰিমণ্ডলৰ মাজতে থাকে বুজেনে এতিয়া মই আপোনাৰ এখন ফটোখন ইয়াতে আহিব নাপায় এইখন ফটো এই মানুহজনৰ হাতত কিমানটা আঙুঠি গ্ৰহণৰ ক্ষেত্ৰত এইজন এখন ৰাজ্য প্ৰশাসনৰ অন্যতম মুৰব্বী এটা হাতত প্ৰায় 14টা আঙুঠি গ্ৰহৰ সিটো হাতত তাৰমানে হাতত দুটা হাত মিলাই দুই হাতত মিলাই 30টামান আঙুঠি পৰিধান কৰে আৰু ইয়াতে ফুটা সেইটো ব্যক্তিগত হ'লেও মোক যে এজন সামাজিকভাৱে থকা মানুহ এজন বেলেগক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰে ইয়াতো তেনেকৈ ইমানমানলৈকে পিন্ধি থাকে আৰু আগৰ চৰকাৰ দিনত মই ইয়াৰ আগৰ পৰাই কথা কৈছোঁ যে মুখ্যমন্ত্ৰীজন এজন কালী সাধকৰ ওচৰলৈ চৰকাৰী 16-17খন গাড়ী দৌৰাই গৈছিলে তেওঁৰ পৰা দিহা পৰামৰ্শ ল'বলৈ তেতিয়া এটা বন্ধু লিখিছিলোঁ মই যে মুখ্যমন্ত্ৰীৰ মুখৰ মাতা হাতৰ ৰঙা খুঁটাডাল বুলি টন গগৈ এতিয়াৰ মুখ্যমন্ত্ৰীও তাৰ পৰা আমি ভাবিছোঁ অলপমান বয়সত তুলনামূলক কিছু কম অলপমান আধুনিক চিন্তা চৰ্চাই বিজ্ঞান চিন্তা আধুনিক মানে মই কৈছোঁ যে আধুনিক এগৰাকী যুৱতী নহ'বও পাৰে তাৰ তুলনাত লতা মংগেশকাৰক আমি যথেষ্ট আধুনিক বুলি ক'ম শাৰী পৰিধান কৰি বা সেই ধৰণৰ থকা মানুহকো জানে মানসিকতাটো কথা বুজিছোঁ মানসিকতাটো মানে বিজ্ঞানত তেওঁ কি কৰিছে PhD কৰিছে কিছু ডাঙৰ কথা নহয় বুজানে মানসিকতা এটা বিভিন্ন ধৰণে গঢ়ি উঠিব এজন মই দেখিছোঁ যে সাধাৰণভাৱে স্কুলীয়া শিক্ষা লোৱা মানুহো বহু ক্ষেত্ৰত দেখিছোঁ যে তেওঁ এই অন্ধবিশ্বাসৰ গ্ৰাসত নপৰে ইয়াতে কেইদিনমান সোমবাৰে এজন মানে মানুহে ক'লে যে তেওঁৰ এখন পঞ্জিকা 70,000খন বিক্ৰী হৈছে অনাগত দিনত তেওঁ অত্যন্ত আত্মবিশ্বাস যে 1 লাখ কপি বিক্ৰী হ'ব তেখেতে ক'লে যে হোৱাট ইজ ছায়েন্সৰ নামত 1000তকৈ বেছি কিতাপ পত্ৰ ওলাইছে অসমীয়াত এখনো কিতাপ ওলোৱা নাই মই কৈছোঁ এখন কিতাপ যদি অত্যন্ত সৰল ভাষাত অসমীয়াত লেখেও কিতাপখনৰ মই 500 কপি বিক্ৰী হ'বনে নহ'ব সন্দেহ কাৰণ সেই মানসিকতাটো নাই য'ত পঞ্জিকা এখন 70,000 কপি দুমাহত বিক্ৰী হৈছে তেওঁৰ লক্ষ্য 1 লাখ কপি বিক্ৰী হোৱাটো অত্যন্ত আশাবাদী হ'বই তাৰমানে বুজানে আৰু মই কৈছোঁ বিজ্ঞানৰ এটা অত্যন্ত সুন্দৰ ভাষাত প্ৰাঞ্জল ভাষাৰে মানে যিটো আমাৰ জনপ্ৰিয় ভাষাত যদিও লেখা যায় অসমীয়াত মই ভাবোঁ যে কাৰণ মানসিকতাটো নাই এটা মানসিকতাটো বাধা কোনে হৈছে এই গোটেই ৰাজনৈতিক বাধা এই গোটেই ৰাজনৈতিকভাৱে মই এখন বাজেট এইবাৰৰ যিখন বাজেটটো মই লৈ আহিছোঁ বাজেটখনত আপোনাৰ ইয়াতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ নামত 4টা লাইন আছে আৰু বিজ্ঞান আৰু প্ৰযুক্তি এই বাজেটত মাত্ৰ 2019-20 বৰ্ষত 30 কোটি টকাৰ আবণ্টন দিছে ইয়াত মই ভাবিছিলোঁ যে অসমৰ নিচিনা এখন ঠাইত 300 কোটি টকাও কম হ'লহেঁতেন কিন্তু মই এইটো কথা কোৱা নাই যে ইয়াতে মুখ্যমন্ত্ৰী বা তেনেকুৱা মন্ত্ৰীৰ ডাঙৰ ডাঙৰ হোৰ্ডিং আৰু ফটো লগাই পেলাই ৰাজকোষ লুণ্ঠনৰ যিবিলাক ফেষ্টিভেল হয় বুজা নাই বা যিবিলাক মহোৎসৱ পাতে সেইটো কথা মই কোৱা নাই বুজা নাই প্ৰকৃতাৰ্থত 300 কোটি টকা কম হ'ব যদি আজি চাওক আজি যি সময়ত আমি এখন চৰকাৰীভাৱে কৰি থকা হৈছে যে আমি ভূমি পূজন কৰিছে সেইটো নতুন পৰম্পৰা আহিছে দেই মই কোনো হেৰি কথা কোৱা নাই তেখেত বিজেপি দলৰ হ'লেও যে ভূমি পূজনটো এটা নতুন পৰম্পৰা ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে কৈছে শংকৰদেৱৰ দেশত কিহৰ ভূমি পূজন এইটো নতুন পৰম্পৰা আহিছে
আৰু বিধানসভালৈ প্ৰৱেশ কৰোঁতে আনকি এবাৰ অগপ দলৰ মন্ত্ৰী দুগৰাকীও প্ৰথম অৱস্থাত কেশৱ মহন্ত আৰু অতুল বৰাইও যিটো আগৰবাৰ চৰকাৰ দিনত মানে প্ৰফুল্ল চৰকাৰ নাছিলে আমিতো আছোঁ এই চৰকাৰ দেখা পাইছোঁ নাছিলে যে পূজা পাতল কৰি সাংঘাতিক ধৰণে একমাত্ৰ পীযুষ হাজৰিকাই নাম কীৰ্তন কৰিছে বাকী সকলোৱে পূজা পাতল কৰি পেলাই একদম মহাহাতা হেৰি ধৰণৰ মানে ধৰ্মীয় মাংগল অনুষ্ঠানৰ জৰিয়তে তেওঁলোক প্ৰৱেশ কৰিছে প্ৰথমবাৰৰ কাৰণে এইটো আৰম্ভ হৈছে সকলোৱে যেন কৰিবই লাগিব তেনেকুৱা ধৰণৰ হৈছে যে এইটো নকৰিলে যেন এটা অন্যায় হ'ব পাপ হ'ব তেওঁলোকৰ অমংগল হ'ব এই ধৰণৰ যিবিলাক ৰাজনৈতিক নেতাৰ যি ধৰণৰ এটা মানে বাৰ্তা গুচি যায় সমাজলৈ যোৱা বাৰ্তাটো কি বুজাব বিজ্ঞান তাত বহুত তলত পৰি গ'ল বিজ্ঞানৰ আমি তাত্ত্বিক কথাবোৰ গুচিয়ে গ'ল বাদেই দিয়ক সেইবোৰ বুজানে যিটো ইয়াৰ আগতে হয়তো 5 বছৰ আগতে নাছিলে বা 10 বছৰ আগতে নাছিলে তেনেকুৱা নতুন পৰম্পৰা আৰম্ভ হৈ গ'ল বুজানে মাটি পূজা কৰি সোমাব লাগে আগতে চইল টেষ্টিং হৈছিলে মানে তাতে চইল টেষ্টিঙতকৈ ভূমি পৰীক্ষাতকৈ ভূমি পূজনটো প্ৰধান কাম হৈ পৰিছে ভূমি পৰীক্ষাতকৈ ভূমি পৰীক্ষা পানীৰ গুণাগুণ মাটিৰ গুণাগুণটো য'ত বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা হৈছিলে সেইটো এতিয়া কোনো ধৰণৰ কথাই নহয় এতিয়া বুজানে তাতকৈ ডাঙৰ হৈছে ভূমি পূজনটো ডাঙৰ হৈ গৈছে বুজানে য'ত মানে চিকিৎসা বিজ্ঞানৰ একোখন ডাঙৰ মানে হেৰি পতা হৈছে তাত ভূমি পূজন হ'ব য'ত তাৰোপৰি মন্তব্যবোৰ আছে প্ৰধানমন্ত্ৰীৰ স্তৰৰ পৰা এই ধৰণৰ এটা বাৰ্তা এই চৰকাৰ আৰম্ভ হৈছে বুজিছেনে য'ত প্ৰধানমন্ত্ৰীয়ে কৈছে যে প্লাষ্টিক চাৰ্জাৰী সেই তাহানি মানে এইটো আছিল নাছিল হেনো পঠিয়াব চক্ষু নেদেখিলোঁ তাক শুনিছোঁ শ্ৰৱণে আছিল নাছিল হেনো পঠিয়াব কোনে বোলে গণেশ আছিলে নাই মই নাজানো শুনিছোঁহে আমি চকুৱে দেখা নাই কাণেৰে শুনিছোঁ গতিকে সেই তাহানি গণেশক প্লাষ্টিক মানে মানুহৰ তাত মানুহৰ গণেশ মূৰ আনি পেলাই ইয়াত যেতিয়া লগাই দিছে মানুহৰ শৰীৰত কৈছে সেইটো প্লাষ্টিক চাৰ্জ কিন্তু শশী থাৰুৰে পেৰাডক্সিয়েল প্ৰাইম মিনিষ্টাৰ গ্ৰন্থখনত এটা কথা লিখিছে এইটো মানে যথেষ্ট মানে চিন্তামূলক তাত কৈছে যে পৃথিৱীৰ আটাইতকৈ প্ৰকাণ্ড শক্তিশালীজন মানুহ তেওঁৰ যিটো ডিঙি আৰু আটাইতকৈ সৰু হাতী যিটো পৃথিৱীৰ আটাইতকৈ যিটো সৰু হাতী তাৰ যদি কাটি আনি পেলাই লগায় তথাপি মানুহটো সৰু হ'ব তাৰমানে সেই হাতীটো পোৱালি হাতীটোৰ ডিঙিটো ডাঙৰ তাৰমানে বুজা নাই এইটো মানে বিজ্ঞানৰ ফালৰ পৰাই হওক বা কোনো ফালৰ যুক্তিৰ ফালৰ কোনো কাৰণেই নাখায় গতিকে কি হিচাপে প্ৰধানমন্ত্ৰীয়ে ক'লে সেইটো মানে জানো কিন্তু এই ধৰণৰ কথাবিলাকলৈ আমি বিতৰ্কলৈ নাযাওঁ কিন্তু এটা কথা হৈছে কি সেই লেভেলৰ পৰা তাৰপিছত আমি বিভিন্ন ধৰণৰ গেলিলো সম্পৰ্কটো কুৱেশ্যন আৰম্ভ কৰিছে যে পৃথিৱীয়ে ঘূৰে ধৰণৰ কথাও ক'বলৈ লৈছে সন্মানীয় সাংসদ একোজনে গতিকে এই ধৰণৰ কথা বতৰাই ৰাখিছে এটা বেলেগ ধৰণৰ বাৰ্তা আমাৰ ফালে লৈ আহিছে আনকি পুহ মাহত চৰকাৰে কাম আমাৰ অসম চৰকাৰী মই মানে প্ৰান্তিকত এটা মোৰ কভাৰ ষ্টৰি ওলাইছিলে যে পুহ মাহত মানে অমংগলীয়া মাহ বুলি কাম কাজ দলঙৰ মানে আধাৰশিলাৰ পৰা আদি কৰি চব বন্ধ কৰি ৰাখিছে এইবোৰে আমাৰ বিজ্ঞান মানসিকতাত বাধা দিয়া বুলি প্ৰমাণিত হৈছে যে যি অমংগলীয়া পোহৰ দোহাই দি আমি কোনো পবিত্ৰ কাম নকৰোঁ সেই অমংগলীয়া পোহৰতেই এটা কমিউনিটি খ্ৰীষ্টানৰ পবিত্ৰ বৰদিন হয় খ্ৰীষ্টানৰ কথাটো এনেকুৱা নেকি যে আমি ডাইৰেক্টলি স্বৰ্গলৈ যাম আৰু তেওঁলোক ভায়া নৰক স্বৰ্গলৈ যাব খ্ৰীষ্টান কমিউনিটিটো পবিত্ৰ বৰদিনটো আমি আমাৰ যিটো পুহ মাহ 25 ডিচেম্বৰ ভৰপূৰ পুহ মাহত হয় গতিকে মই অকল চৰকাৰী পক্ষ বুলিয়ে কোৱা নাই যে এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ বিয়া বাৰু পুহত নহয় মানে এই কথাটো হৈছে কি আমি পাব্লিক অবষ্টিনেচি যিবিলাক থাকে সেইকেইটা কথা লৈ পেলাই আমি কেতিয়াও প্ৰশ্ন নকৰোঁ তাৰমানে কথাটো মই এইটো কথা ক'বলৈ গৈছোঁ আজি অলপ আগতে যদি বৰুৱাই যিটো কথা ক'লে যিটো চলি আহিছে আপুনি অকল চৰকাৰী পক্ষৰ এইকেইটা কথাই নহয় আপুনিও জানো ময়ো জানো তেখেতেও জানো আমি ঘৰত চলি অহা কিছুমান এটা অবৈজ্ঞানিক পৰম্পৰা আমি কেতিয়াবা বাধা দিওঁ আপুনি যদি গুৱাহাটীখনতে ছাৰ্ভে কৰে দুৰ্গা পূজাত 20% মানুহ এনেকুৱা মানুহ ওলাব যি মানুহৰ PhD ডিগ্ৰী আছে দুৰ্গা পূজাত বলি দিয়ে দুৰ্গা পূজাত মহ বলি ছাগলী বলি দিয়া মানুহ যদি আপুনি অসমখনত ছাৰ্ভে কৰে 20% মানুহ ওলাব যিখিনি মানুহৰ PhD আছে বলি দিয়া মানুহ 10% 20% মানুহ ওলাব যিখিনি মানুহ ডক্টৰ বা ইঞ্জিনিয়াৰ হয় সেইখিনি মানুহে কিন্তু মহ বলি দি আছে ছাগলী বলি দি আছে গতিকে এনেকুৱা ধৰণৰ পাব্লিক ব্যক্তিগত মানে ইণ্ডিভিজুৱেল আমি আলোচনা কৰিম কথা পাতিম মই হেমন্ত ঠাকুৰে আৰু চলকে আহিব লাগিব কাৰণ প্ৰথমতে আমি যিহেতু চৰকাৰী পক্ষৰ কথা আমি কৈ আছোঁ যে চৰকাৰী পৃষ্ঠপোষকতাত যিবোৰ ঘটনা সংঘটিত হৈ আহিছে সেয়া বিজ্ঞানৰ পৰিপন্থী বুলি ইতিমধ্যে চৰ্চিত হয় এটা চমু বাণিজ্যিক বিৰতি তাৰপিছত পুনে পুনে আপোনাৰ ওচৰলৈ
আজি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বিজ্ঞান সম্পৰ্কে, বিজ্ঞান মানসিকতা আৰু মানসিকতাৰ হেঙাৰ হিচাপে কোনে থিয় দিছে। বিভিন্ন প্ৰসংগ ইতিমধ্যে উত্থাপিত হৈছে। চৰকাৰী পৃষ্ঠপোষকতাতে আচলতে বিজ্ঞান মানসিকতাৰ প্ৰসাৰত যে বাধাৰ সৃষ্টি হয়, কি কাৰণে হয় সেই কথাও বিশ্লেষণ আগবঢ়াইছে। মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, মুখপাত্ৰ বিজেপিত তেখেতে চৰকাৰৰ অভিন্ন অংগ। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে যি ধৰণৰ অভিযোগ, আৰু সেইবোৰ কথা আপুনি নিশ্চয়কৈ আপুনিও দেখা পাইছে, আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে বিজ্ঞান মানসিকতাক কৰবাত নহয় কৰবাত এই ধৰণৰ ৰাজনৈতিক কুচকাৱাজে বাধা নিদিয়েনে? চাওক, বিজ্ঞানৰ লগত মোৰ মতে ৰাজনীতিটো আনিবই নালাগে। জড়িত হৈ পৰিছে এতিয়া ষ্টুডিঅ'ত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে, মই যদি সোধোঁ আজি ৰাতিপুৱা প্ৰত্যেকে গোহাঁই ঘৰত গৈছে, কিন্তু ঘৰত ওলাই যাওক মানে ব্যতিক্ৰমী হ'ব পাৰে এদিনৰ কাৰণে মন্দিৰত গৈ পাইছে, মানে মেজৰিটিয়ে গৈ পায়, মেজৰিটি গৈ পায়। আহোঁতে এবাৰ গোহাঁইক এবাৰ নমস্কাৰতে দি ওলাই। মই নিজে ছায়েন্সৰ ষ্টুডেণ্ট, মই নিজে কলেজৰ প্ৰফেচাৰ আছোঁ ছায়েন্সৰ কলেজৰ মই ডিমৰীয়া কলেজত কাম কৰিছিলোঁ এটা সময়ত। মই নিজে ছায়েন্সৰ ষ্টুডেণ্ট। মই নিজে যেতিয়া জুলজিৰ প্ৰেক্টিকেল কৰিছিলোঁ, মই জুলজিত আছিলোঁ, সেই সময়ত যেতিয়া প্ৰেক্টিকেল কৰিবৰ আগমুহূৰ্তত মই এবাৰ ভগৱানক সেৱা কৰি লওঁ যাতে ডাইছেকশ্যনটো একেবাৰে পেৰেলিলি হয়, ভালকৈ হয়। চ' এই ক্ষেত্ৰত আপোনাৰ ছায়েন্স, আমি ঠিকে আছে, ছায়েন্সৰ ক্ষেত্ৰত ছায়েন্সে ভগৱান নামানিব পাৰে, কিন্তু কথা হ'ল কি, আমি প্ৰত্যেকজনে একোজন সামাজিক ব্যক্তি। সামাজিক ব্যক্তি, কিন্তু সমাজখন কিন্তু যদি আগুৱাই লৈ যাব লাগে, ল'ৰা ছোৱালীক যদি এটা ভাল চিন্তাধাৰাৰে আগুৱাই লৈ যাবলৈ, তাত কিন্তু ধৰ্মটো লাগিব। যি ধৰ্মই লওক, তেওঁ হিন্দু হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, বা ইছলাম হ'ব পাৰে, চব হ'ব পাৰে। চ' এই ক্ষেত্ৰত আপোনাৰ কি হয়, আমি যিজন মানুহক স্মৰণ কৰিলে নিজৰ এটা শক্তি পাওঁ, যিজনক স্মৰণ কৰিলে এটা শক্তি পাওঁ, এটা উৎস পাওঁ, সেই ব্যক্তিজনক আমাৰ নমস্কাৰ দিয়াত, কিবা এটা ভাল কাম কৰাৰ আগমুহূৰ্তত আমি নমস্কাৰ দিয়াতে স্মৰণ কৰাত কোনো আপত্তি নাই। চ' এই ক্ষেত্ৰত যিটো যে ইয়াতে পৰ্যালোচনা কৰা হ'ল যে ইছৰোৰ চেয়াৰপাৰ্চন তেখেতে আপোনাৰ যেতিয়া মংগল গ্ৰহৰ যিটো এইটো ৰকেট উৎক্ষেপণৰ যিটো হেৰি কৰিছিলে, সেই সময়ত আপোনাৰ তেওঁ পূজা কৰিছিল, যিটো আমাৰ প্ৰদ্যুন্ন গোস্বামী ডাঙৰীয়াই যিটো ক'লে, গোস্বামী ডাঙৰীয়াই। চ' এই ক্ষেত্ৰত কিন্তু সেই কথাটো আমি বাধা দিব নালাগে। নহয়, ছায়েন্সে ছায়েন্সৰ কাম কৰি যাব, ছায়েন্সে ছায়েন্সৰ কাম যাব। তাৰ লগত যদি কোনোবাই নিজৰ যিটো ধৰ্মৰ যিটো তেওঁৰ যিটো ব্যৱস্থা, যিটো কৰিলে তেওঁ মনত শান্তি পায়, উৎসাহ পায়, তাতো আমি বাধা দিব নালাগে। আৰু বিশেষকৈ আজিৰ দিনটো চাওক, আজিৰ দিনটো নেশ্যনেল ছায়েন্স ডে হয়। চ' নেশ্যনেল ছায়েন্স ডে আমিও এটা সময়ত ইউনিভাৰ্চিটিত আছিলোঁ, ইউনিভাৰ্চিটিত থাকোঁতে আমি নেশ্যনেল ছায়েন্স ডে আজি 28 ফেব্ৰুৱাৰীত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু প্ৰত্যেকটা কাৰ্যসূচী গ্ৰহণ কৰোঁতে কিন্তু আমিও প্ৰথমতে ধূপ চাতি দি ভগৱানক স্মৰণ কৰি কৰিছিলোঁ। আপোনাৰ কনফাৰেঞ্চ পাতিছিলোঁ আমি ইউনিভাৰ্চিটিত, আপুনি ছায়েন্স ডে পাতিছিলোঁ, তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰিছিলোঁ। চ' এই ক্ষেত্ৰত কিন্তু আমি কেতিয়াও মানে আধ্যাত্মিক দিশটো যে ভাবিলে আমি ছায়েন্সটো পিছুৱাই যাব, এইটোত মই কিন্তু সেইটো বিশ্বাস নকৰোঁ। বৰঞ্চ জানো যে কোনো এজনক শক্তি, ঐশ্বৰিক শক্তি এটাক মানিলে আমি কিন্তু ছায়েন্সতো আমি তাত কনচেণ্ট্ৰেট দি আমি আগবাঢ়ি যাব পাৰোঁ। তাত আৰু যিটো আপোনাৰ যিটো ভূমি পূজনৰ কথা কৰা হ'ল, ভূমি পূজন এইটো এটা নতুন ব্যৱস্থা নহয়। বিশ্বৰ যিকোনো দেশতে, অকল ভাৰতবৰ্ষতে নহয়, যিকোনো দেশতে আপোনাৰ খ্ৰীষ্টানসকলেও কিছুমানত ভাল কাম কৰিলে তেওঁলোকে যীশু খ্ৰীষ্টক তেওঁলোকে স্মৰণ কৰে। আপোনাৰ আমাৰ ইছলামিক ধৰ্মৰ মানুহখিনিও তেওঁলোকে ভাল কাম এটা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ তেওঁলোকে আল্লাহক তেওঁলোকে স্মৰণ কৰে। তো সেই ক্ষেত্ৰত এই কথাবিলাক আপোনাৰ যিটো ৰাজনীতিবিদ হ'লে যে তেওঁ ধৰ্মক নামানিব, সেইটো কোনো সংবিধানৰ যিটো কোৱা আছিলে ব্যক্তিগতভাৱে তেখেতৰ বিশ্বাস আৰু সামাজিক অনুষ্ঠান সংবিধানে দিছে নহয় আপোনাৰ। আজি চাওক, সংবিধানক যদি আমি নামানো বুলি কওঁ, আজি চাওক কোনো এটা কোৰ্টত যদি আপোনাৰ আই উইটনেছ ল'ব লগা হয়, প্ৰথম গীতাখনক কিন্তু সংবিধানে কৈছে যে গীতাত ধৰি পেলাই কওক যি কম সঁচা কম, এইটো কিন্তু সেই সংবিধানতে তাত আছে। কিন্তু সংবিধানতে আপোনাৰ কোৰ্টতে আপোনাৰ জাজে কয় যে আপুনি যি কম সঁচা কম গীতাখনত ধৰি পেলাই ক'ব লগাত পৰে। চ' এই কথা সেইটো কি এটা বিশ্বাস যে যিখন ধৰিলে আমি যি ধৰ্মক আমি মানিলে বা যিজনক আমি বিশ্বাস কৰিলে আমি মিছা কথা ক'ব নোৱাৰোঁ, বা আমি নিজত এটা আত্মসন্তুষ্টি পাই পেলাই আমি আগুৱাই যাব পাৰোঁ, সেই কথাবিলাকত আমি আগবাঢ়ি যাব লাগে আৰু তাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নালাগে। আৰু হয়, আৰু আজি বিশেষ দিনটোত আমি মহান চাইণ্টিষ্ট আছে ভাৰতবৰ্ষৰ চি.ভি. ৰমন ডাঙৰীয়াৰ কথা কৈছে। চি.ভি. ৰমন ডাঙৰীয়া আপুনি যিহেতু জানে নিজে, তেওঁ আজিৰ দিনটোতে এটা বিশেষ ৰমন ইফেক্টছ বুলি এটা ডিস্কভাৰী কৰিছিলে, যাৰ ফলত নেকি তেওঁ 1928 চনত
সেইটোৰ কাৰণে সেই সময়ত কিন্তু তেওঁ 1930 চনত তেওঁ নোবেল প্ৰাইজ পাইছিলে তো তেওঁ কিন্তু সেই চি.ভি. ৰমনেও কিন্তু এটা সময়ত তেওঁ ধাৰ্মিক এজন ব্যক্তি আছিলে তেওঁ ভগৱানক পূজা কৰিছিলে মই তেওঁৰ ব্যক্তিগত জীৱনী পঢ়িছোঁ সেই জীৱনীটো পাইছোঁ তেওঁ ফিজিক্সত নোবেল বঁটা পোৱা 1930 চনতে পাইছিল ভাৰতীয় হিচাপে ফিজিক্সত সেই ব্যক্তিজনে কিন্তু ধাৰ্মিক আছিলে তেওঁ ভগৱানক উপাসনা কৰিছিলে মই তেওঁৰ আত্মজীৱনী তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা আধ্যাত্মিক দিশত তেওঁলোকে পূজা পাতল কৰিছিলে আৰু তেওঁলোকে আজি ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বৰ একোজন মহান চাইণ্টিষ্ট হিচাপে পৰিগণিত হৈ আছে আৰু বৰ্তমানো আছে আৰু অনাগত দিনবিলাকত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি উত্তৰটো দিছে মই ক'ম তাৰ আগতে গোস্বামীয়ে ক'ব বৰুৱাই ক'ব মই এটা তথ্যগত ভুল আঙুলিয়াই দিম মোৰ পাল পৰিলে বাৰু এতিয়াই দিওঁ ন এতিয়াই দি লওঁ আপোনাৰ বিশ্বাস আৰু সেই বিশ্বাসটো ছাৰ্ভে কৰাৰ ওপৰত নহয় আপোনাৰ চৌপাশে থকা 99জন মানুহে ৰাতিপুৱা সেৱা কৰে বিশ্বাস কৰে ঈশ্বৰক সেইটো ক'লে সেইটো পৃথিৱীৰ কাৰণে জেনেৰেলাইজ কৰিব নোৱাৰি আপুনি জানি আনন্দ পাব আনন্দ নাপাবও পাৰে দুখো পাব পাৰে উন্নত দেশকেইখনত ভয়ানকভাৱে নন বিলিভাৰৰ সংখ্যা বেছি আৰু যিমানে নন বিলিভাৰ বেছি সেইখন দেশ তিমানে আগুৱাই যাব আৰু মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ যিবিলাক দেশে শাসন ব্যৱস্থা আৰু বিজ্ঞানক ধৰ্মৰ পৰা পৃথক কৰি ৰাখিলে সেইবিলাক আগুৱাই গ'ল কোনো পশ্চিমীয়া দেশত ফ্ৰান্সেই হওক ৰাছিয়াই হওক ৰকেট উৰাবৰ সময়ত যীশু পুত্ৰৰ সেইডাল ধৰি নাথাকে সম্পূৰ্ণ পৃথক কৰি ৰাখিছে আৰু আপুনি চীনত 80% মানুহ নন বিলিভাৰ স্কেন্ডিনেভিয়ান কাণ্ট্ৰিত 60% মানুহ নন বিলিভাৰ আৰু সেইকাৰণে আগুৱাই যোৱাৰ নহয় এইটো আপোনাৰ কাৰ দোষ নাই আপুনি বৰ সৰল অন্তৰে কৰি পেলালে পৃথিৱীখনত সেইকাৰণে ভাল কাইলৈ পৰীক্ষালৈ আপুনি এখন বহল সমাজলৈ আহিব এতিয়া য'ত সোমাই আছে তাৰপৰা ওলাই আহিব পাৰিব তেতিয়া নতুনকৈ গঢ় দিয়াৰ কথা চিন্তা কৰিব এইটো তথ্যগত কথা দেই উচিত অনুচিত বেলেগ কথা কৈছে বিশ্বাসৰ কথাটো কৈছে ব্যক্তিগত পৰ্যায়ত পূজা পাৰ্বণ কৰা কথাটো কৈছে ৰাতিপুৱা সেৱা কৰি অহা কথাটো কৈছে সন্ধিয়া সময়ত আপোনাৰ ল'ৰা ছোৱালী দুটাই গোসাঁই ঘৰত গৈ সেৱা কৰে বেয়া কথা নেকি ভাল কথা ৰাতিপুৱা গোসাঁই ঘৰত ঘৰৰ পৰা ওলাই অহাৰ আগমুহূৰ্তত সেৱা কৰি ওলাই বেয়া কথা নেকি ভাল কথা মই কৈছোঁ কোনটো কথা যে ধৰ্ম ব্যক্তিগত ধৰ্ম সামাজিক নহয় ব্যক্তিগতভাৱে আপুনি ঘৰত কালী পূজা কৰিছে বিষ্ণু পূজা কৰিছে নাম কীৰ্তন কৰিছে যীশু খ্ৰীষ্টক পালিছে সেইটো আপোনাৰ ব্যক্তিগত বস্তু কিন্তু এজন মন্ত্ৰী হওক এজন চৰকাৰী বিষয়া হওক এজন পাব্লিক ফ্ৰেমত যেতিয়া তেওঁ আহিব তেওঁ সংবিধানৰ গণ্ডিৰ ভিতৰত আহিব আজি মই মোৰ ঘৰত কৰা পূজা ভাগ মই মোৰ অফিচত কৰিব নোৱাৰোঁ কথাটো হৈছে কি মই কৰিলে সংবিধান ভংগ হ'ব মই যিটো কথা কৈছোঁ যে আপোনাৰ এটা বস্তু ৰাইজক যেতিয়া আপুনি প্ৰতিনিধিত্ব কৰিব আপুনি যেতিয়া সামাজিক হ'ব সামাজিকভাৱে আপুনি ধৰ্মক আনিব নোৱাৰে ধৰ্মক আপুনি ব্যক্তিগত পৰ্যায়ত ৰাখক মই কৈছোঁ যে ধৰ্মক আপুনি ব্যক্তিগত পৰ্যায়ত যি কৰে সেইটো ব্যক্তিগত কথা বিশ্বাস আপোনাৰ আৰু যিটো কথা ছাৰে এইমাত্ৰ ক'লে যে নন বিলিভাৰৰ সংখ্যা বাঢ়িছে কিন্তু এই কথাটো মই কিন্তু একমত নহয় কিয় কাৰণ মই বিশ্বাস কৰি মই বহুত বস্তু পাইছোঁ বিশ্বাস এটা বেলেগ বস্তু মই নিজে ঘৰত পূজা সেই প্ৰশ্নটো ব্যক্তিগত কথা তাৰমানে আপোনাৰ কথাটো হৈছে আলোচনা নকৰোঁ মই নিজে বিশ্বাস কৰোঁ মোৰ এটাই পইণ্ট যে সামাজিকভাৱে যেতিয়া আপুনি সংবিধানৰ গণ্ডিৰ ভিতৰত আহিব যে আপুনি সামাজিক যেতিয়া এজন ব্যক্তি হৈ ক'ব তেতিয়া সামাজিকভাৱে আপুনি ধৰ্মটোক কেতিয়াও আপুনি শ্ব' কৰিব নোৱাৰে মই এটা কথা কিন্তু প্ৰটেষ্ট কৰোঁ আমাৰ শিক্ষানুষ্ঠানবিলাকত সৰস্বতী পূজা আমাৰ যিকোনো অনুষ্ঠানবিলাকত আপোনাৰ বিশ্বকৰ্মা পূজা ৰাজহুৱাভাৱে পঢ়া বিশ্বকৰ্মা পূজা সেইটো কিন্তু মই প্ৰটেষ্ট কৰোঁ আপুনি নাভাবিব যে মই সেই কথাটো ছাপৰ্ট কৰোঁ চৰকাৰী অনুষ্ঠানত চৰকাৰী বুলি নহয় না চৰকাৰী বুলি মই কোৱা নাই যিকোনো সামাজিক অনুষ্ঠানত কেতিয়াও ধৰ্মক আনিব নোৱাৰি ঈশ্বৰ চাইণ্টিষ্টজনৰ কথাটো মই কিয় ক'লো ঈশ্বৰ চাইণ্টিষ্টজন ব্যক্তিগত নহয় ঈশ্বৰ চাইণ্টিষ্টজন সামাজিক ব্যক্তি আজি ঈশ্বৰ চাইণ্টিষ্টজনে প্ৰটোটাইপটো লৈ যদি ঘৰত পূজা ভাগ কৰিলেহেঁতেন মোৰ ক'বলগীয়া একো নাই ঈশ্বৰ চাইণ্টিষ্টজনে তিৰুপতি বালাজী মন্দিৰত পূজা ভাগ কৰিছে আৰু সেইটো মিডিয়া কভাৰেজ হৈছে সমগ্ৰ ভাৰতবৰ্ষই জানিছে যে ঈশ্বৰ চাইণ্টিষ্টজনে আজি তিৰুপতি বালাজী মন্দিৰত মংগলয়ানৰ প্ৰটোটাইপক পূজা কৰিছে সেইটো সামাজিকভাৱে প্ৰতিফলিত হৈছে মোৰ প্ৰব্লেমটো হৈছে সেইটোহে তেওঁ যদি মংগলযান পঠিওৱাৰ আগদিনাখন ৰাতি লঘু নাথাকে ঘৰত তেওঁ পূজা অৰ্চনা কৰে প্ৰটোটাইপ দিয়ে সেইটো ক'বলগীয়া একো নাই তুমি যি কৰা তাক সামাজিক মাধ্যমত কেতিয়াও নিব নাপায় সমস্যাটো হৈছে সেইটো কেতিয়াও আপুনি ধৰ্মক ব্যক্তিগত মানে আমাৰ গোস্বামী ডাঙৰে উত্তৰ এটা দিলোঁ মানে কি হয়
আপোনাৰ এতিয়া ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি মিনিষ্টাৰক দেখা বুলি ক'লে চ' মিনিষ্টাৰ এজনক আপোনাৰ দুৰ্গা পূজাতো তেওঁক নিমন্ত্ৰণ কৰে আৰু তেওঁক আপোনাৰ হেৰি আপোনাৰ ঈদ হ'লে ঈদতো তেওঁক নিমন্ত্ৰণ কৰা হয় সামাজিকভাৱে চ' সেই ক্ষেত্ৰত তেওঁ দুই পক্ষকে যদি ৰিপ্ৰেজেণ্ট কৰে বা তাত যদি দেখা দিয়ে তাত কোনো এইটো ধৰণৰ কোনো ধৰণৰ তাত হেৰি হ'ব নোৱাৰে তেওঁ সামাজিক এজন মিনিষ্টাৰৰ লগত তেওঁ সামাজিক ব্যক্তিও হয় কিন্তু সামাজিক ব্যক্তি এজনে দুৰ্গা পূজাই হওক বা কালী পূজাই হওক বা তাত হেৰি আপোনাৰ কোনোবা মছজিদত যদি তাক তেওঁক মতা হয় চ' সেই ক্ষেত্ৰত কোনো এটা তাত কিন্তু সেইটো যদি এদিন নাইকিয়া হয় বৰ ভাল হ'ব সেইটো এতিয়া ভাল এইকাৰণে এইটো ছ'চিয়েল নৰ্ম কিন্তু এদিন এখন সেইবিলাক প্ৰেক্টিচটো যদি বন্ধ হয় তেতিয়া আমি জানিম সেইটো ইণ্ডিকেটৰ আমি বহুত আগুৱাই গৈছোঁ কিন্তু সেই সপোনৰ সমাজখন সোনকালে আহক তপন দা আপুনি মোৰ লগত এটা এগ্ৰী কৰিব মানে মোৰ লগত মানে সকলোৱে এগ্ৰী কৰিব আজি চাওক আজি ল'ৰা ছোৱালীয়ে ডাঙৰে সৰুই ডাঙৰক নবনা হৈছে তাৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাই যদিও ভবা যায় সম্পৰ্ক আছে বুলি সেইটো এটাতকৈ ডাঙৰ ভুল মই কৈছোঁ যিকেইখন দেশত অধাৰ্মিক মানুহ বেছি তাত সামাজিক অৰ্ডাৰটো ইমান বেছি নহয় নহয় আপুনি চাওক ঠিক আছে আমি প্ৰসংগলৈকে আহিম বুজি পালো ধৰ্মৰ লগত সামাজিক অৰ্ডাৰ আৰু নৈতিকতাৰ কোনো সম্পৰ্ক নাই আধুনিক যুগত হয় নেকি মই ব্যক্তিগত পৰ্যায়ত দিশটো যে ৰাখিব লাগে আমাৰ অভিভাৱকৰ যে আধ্যাত্মিক দিশটো ৰাখিব লাগে সেইটো এটা অন্য প্ৰসংগ হ'ব লাগে আপুনি ল'ৰা ছোৱালীক আমি আপুনি গঢ় দিব মই তেখেতৰ কথা শুনিছোঁ তেখেতৰ শুনিছোঁ এটা কথা মই কৈছোঁ যে আমি যিটো আজিৰ সময়ৰ বিষয়বস্তুলৈ আলোচনা কৰিছোঁ যিটো বিজ্ঞান মনস্কতাৰ কথা আমি কৈ আছোঁ আমি আইডিয়েলি সকলোৱে বিচাৰোঁ যে আমাৰ সমাজখন সম্পূৰ্ণৰূপে বিজ্ঞান মনস্ক হ'ব বিজ্ঞান মনস্ক এজন ব্যক্তি কেতিয়া ক'ম তেওঁ যেতিয়া কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত কথাবিলাক মানি ল'ব আচ্ছা এতিয়া আমি ডাইনী নিগ্ৰহটো আমি বিৰোধিতা কৰি গৈ আছোঁ এতিয়া বহুতে কয় যে মানুহৰ মনৰ পৰা সম্পূৰ্ণৰূপে ধৰ্ম বিশ্বাস আঁতৰ কৰিব নোৱাৰিলে ডাইনী নিগ্ৰহ আমাৰ চলি থাকিব কিন্তু এই যে ডাইনীৰ গোটেই প্ৰথাটো আজি এদিনত সৃষ্টি হোৱা বস্তু নহয় এইটো হাজাৰ বছৰ ধৰি আমাৰ সমাজত অকল ভাৰতবৰ্ষ বুলি পৃথিৱীৰ বিভিন্ন দেশত আছে কিন্তু আমি যদি এই মানুহৰ মনৰ পৰা সম্পূৰ্ণ ঈশ্বৰ আঁতৰাই ডাইনী নিগ্ৰহৰ বিৰোধিতা কৰিবলৈ যাওঁ তেতিয়া আৰু হাজাৰ বছৰতো আমি ডাইনী নিগ্ৰহ গুচাব নোৱাৰিম গতিকে আমাৰ যিটো প্ৰক্ৰিয়া আমি এখন সমাজত আছোঁ সমাজত প্ৰচলিত ব্যৱস্থাটো আমি জানো যে আমি হাজাৰ বছৰ ধৰি থকা আমাৰ যিটো ধৰ্ম চৰ্চা একেদিনাই নাইকিয়া কৰিব নোৱাৰোঁ আমি কিন্তু দুপদে আগুৱাই যাব লাগিব সেইকাৰণে আজি আমাৰ যিসকল বিজ্ঞানকৰ্মী আমাৰ বিজ্ঞান মনস্ক আন্দোলন বিফলতাৰ বহুত কাৰণ এইটোৱেই যে আমাৰ বহুত বিজ্ঞানকৰ্মীয়ে সম্পূৰ্ণভাৱে বিজ্ঞান মনস্ক নহয় আমি বিভিন্ন ধৰণৰ কৰ্মশালা কৰোঁ আলোচনা কৰোঁ আজি আমি কোনোবা এটা ৰাজনৈতিক দল বা কোনোবা এজন ৰাজনৈতিক ব্যক্তি বা কোনোবা এজন প্ৰশাসনক উদাহৰণ কিন্তু তেওঁ এই সমাজ ব্যৱস্থাটোৰ এজন অংগ তেওঁৰ মনত সেই ভয়টো আছে মই যদি এনেকৈ সেৱা কৰি নাযাওঁ বা মই যদি এই কামটো নকৰোঁ তেতিয়াহ'লে মোৰ কামটোত মই সফল নহওঁ আমি এজন উচ্চ শিক্ষিত মানুহৰ মনৰ পৰা সেই ভয়টো আঁতৰাব পৰা নাই কিন্তু সমাজৰ সেই তৃণমূল পৰ্যায়ৰ প্ৰত্যেকজন ব্যক্তিৰ মনৰ পৰা সেই ভয়টো আমি আঁতৰাবলৈ বহুত সময় লাগিব কিন্তু আমি তেতিয়ালৈকে ৰৈ থাকিম নেকি গতিকে আজিৰ যিটো বিষয়বস্তু মানুহ বিজ্ঞানৰ বাবে সেইকাৰণে অতি প্ৰাসংগিক মানুহ বিজ্ঞানৰ বাবে বুলি ক'লে আমি কি কথা আলোচনা কৰিম অকল ব্যৱস্থা এটা গঢ় দিব লাগিব আপোনাক এইভাৱে বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ বিজ্ঞান বিশ্বাস অন্ধবিশ্বাস কুসংস্কাৰ আচলতে পোহৰৰ বাট আমাক কোনে দিব জিতুমণি বৰা আপোনাৰ ওচৰলৈকে আহিছোঁ বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে কাৰ পৃষ্ঠপোষকতাত কি ধৰণে আচলতে বিজ্ঞানক কোনে অন্যফালে ঢাল খুৱাইছে বা বিজ্ঞানক কোনে এই বিজ্ঞান যাত্ৰাত হেঙাৰ হিচাপে চিহ্নিত হৈছে বিভিন্ন প্ৰসংগ ওলাইছে কি ক'ব আজিৰ পৰিপ্ৰেক্ষিতত যদি আজিৰ পৰিপ্ৰেক্ষিতত চাব লাগিব কথাবিলাক আজিকালি ৰাজনৈতিকভাৱে বিজ্ঞানক বহুত পিছুৱাই লৈ যোৱা আছে ভাৰতত বিজ্ঞান চৰ্চাৰ যিটো পৰিৱেশ এটা চাওক পশ্চিমবংগত বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰিছে যে দুৰ্গা পূজা আৰু সৰস্বতী পূজা তেওঁলোকে হেনো পাতিব পৰা নাই গতিকে দুৰ্গা পূজা আৰু সৰস্বতী পূজা পালন কৰিবৰ কাৰণে
অমিত শ্বাহে ভোট বিচাৰিছে ৰাজহুৱা সভাত জানে ভিডিঅ' আছে আৰু চবেই জানে এইটো কথা বাতৰি ওলাইছে দ্বিতীয় কথাটো হ'ল যে অসম চৰকাৰৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত মন্ত্ৰীজন কোন কোনেও নাজানে তেওঁ কাৰণ কেশৱ মহন্ত থাকোঁতেও মানুহে গম পোৱা নাছিল কাৰণ তেওঁ কোনো ধৰণৰ এক্টিভিটিজেই নাই মন্ত্ৰীজনৰ বুজানে মুখ্যমন্ত্ৰীৰ হাতত 19টা বিভাগ আছে তাৰ মাজত এইটো বিভাগো আছে গতিকে এজন মানুহৰ পক্ষে যিটো আমাৰ আগতে প্ৰফুল্ল মহন্তৰ ক্ষেত্ৰত বা হিতেশ্বৰ শইকীয়াৰ সময়ত আমি বাতৰি কৰিছিলোঁ আমি নিজে দেখিছিলোঁ বাতৰি যে সৰ্বানন্দ সোণোৱালত এতিয়া 19টা বিভাগ আছে তাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ যিটো অথচ এই চৰকাৰখনে 30 কোটি টকা বাজেট ধাৰ্য কৰিছে মাত্ৰ 30 কোটি টকা য'ত 3খন কলেজ বা 3খন কলেজত 30 কোটি টকা দিছে চৰকাৰৰ ফালৰ পৰা সমান্তৰালভাৱে এটা বিভাগক 30 কোটি টকা দিছে আৰু যিজন মুখ্যমন্ত্ৰীত থকা বিভাগটো লৈ পেলাই কোনো ধৰণৰ আমি এক্টিভিটি দেখি পোৱা নাই আৰু দ্বিতীয় কথা চাওক মুখ্যমন্ত্ৰী যিটো চৰকাৰী আৱাসগৃহ আবণ্টন কৰা হ'ল তেওঁ কৈছে যে তেওঁ এটা চৰকাৰী আৱাসগৃহ থাকিব দিছপুৰত থাকিব তাৰ কাৰণে তেওঁ ঘৰটো প্ৰায় 1.5 বছৰ ধৰি ভঙা পিটা কৰি পেলাই বনোৱা হ'ল তাত কিমান টকা খৰচ হ'ল এতিয়া RTI মাৰিছে দিয়া নাই পাব 2 দিনৰ ভিতৰতে যে এই ঘৰটো কি কাৰণে ভাঙা পিটা কৰিছে বাস্তৱমতে ইফালে মিলা নাই সিফালে মিলা নাই এইটো হোৱা নাই সেইটো হোৱা নাই বুজানে সেই এটা যি সময়ত অসমৰ আজিও লক্ষাধিক লোক বা গৰাখহনীয়াত আক্ৰান্ত হওক বিভিন্ন ধৰণৰ হৈ পেলাই বাটে পথে আছে আজিও তাৰিখতো সংস্থাপনহীন হৈ আছে যি একথা মাটি বিচাৰি আন্দোলন কৰিছে দিছপুৰৰ পদূলিত এই সময়ত মুখ্যমন্ত্ৰীৰ কাৰণে আবণ্টিত চৰকাৰী আৱাসগৃহটো ৰাজকোষৰ ধন ব্যয় কৰি বাস্তুশাস্ত্ৰ মতে মিলা নাই কাৰণে এইটো অজস্ৰ বাতৰি ওলাইছে এইটো শেহতীয়াভাৱে কেইবাটাও বাতৰি ওলাইছে বিভিন্ন ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে ক'ব আপুনি যে এইটো বিভিন্ন কাৰণে অৱশেষত তেওঁ নাহিলে তাৰপিছত থাকিবলৈ নাহিলে ইয়াৰ পূৰ্বেও দেখিছোঁ যে হিতেশ্বৰ শইকীয়া যিটো চৰকাৰী আৱাসগৃহত আছিলে সেই আৱাসগৃহটো প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰীৰ ওচৰত থাকিবলৈ নল'লে কি কাৰণে যে হিতেশ্বৰ শইকীয়াই বিভিন্ন তন্ত্ৰ মন্ত্ৰ পূজা পাতল কৰি পেলাই সেই ঘৰটো মানে এটা হেৰি কৰিছিল মানে তেওঁলোকৰ মতে এটা তান্ত্ৰিকৰ এটা হেৰি কৰি পেলালে গতিকে তাতে অশুভ শক্তিৰ প্ৰচাৰ পৰা বুলি তেওঁ এটা বেলেগে 7টা ঘৰ লৈ পেলাই তেওঁ থাকিবলৈ ল'লে গতিকে অসমৰ সমাজ জীৱনত ৰাজনৈতিক বা মুখ্যমন্ত্ৰীৰ স্তৰৰ পৰাই যদি এই ধৰণৰ আমি যিটো অন্ধবিশ্বাস বা কুসংস্কাৰ বুলি কওঁ এই ধৰণৰ যেতিয়া পাতনি মেলা এইটো বিজ্ঞানৰ সম্পূৰ্ণ পৰিপন্থী আৰু তাৰপিছত আমি এই ধৰণে কৈ লাভ নাই আমি সংস্কাৰ কৰিবলৈ ডাইনী হত্যাটো আমি কেনেকৈ বন্ধ কৰিম ডাইনী হত্যাৰ ওপৰত কোনোবা এজনে চিনেমা বনাইছে চৰকাৰী খৰচ লৈ পেলাই সেইটো চৰকাৰী পইচাটো কি হৈছে চিনেমা বনাইছে 10জন মানুহ চাইছে বা 100জন মানুহ চাইছে তাতে শেষ চৰকাৰী টকটকখিনি খৰচ হৈছে কিন্তু আমি য'ত ডাইনী হত্যা হৈছে বিৰিবলাৰ ভাই কাম কৰি আছে 2-1 মানুহে কাম কৰি আছে আৰু যিবিলাক গাঁৱৰ চাহ বাগিচা অঞ্চলত জনজাতীয় অঞ্চলত যি ধৰণৰ হৈছে আনকি কাৰ্বি আংলঙত তৰুণ গগৈ চৰকাৰৰ দিনত এজন মন্ত্ৰীয়ে ডাইনী বুলি এটা পৰিয়ালক অভিযুক্ত কৰি পেলাই জাল মাৰি পেলাই তেওঁলোকক হত্যা কৰাৰ চেষ্টা চলাইছিলে য'ত মন্ত্ৰীয়ে এই ধৰণৰ কুসংস্কাৰ বিয়পাই দিয়ে অথচ উদ্দেশ্য প্ৰাণোদিতভাৱে ত'ত আপুনি বিজ্ঞান চৰ্চা বিজ্ঞান পৰিৱেশ থাকিব কেনেকৈ তাত বুজানে আমি যিমানে তাত্ত্বিক কথা নকওঁ যিমান এইবিলাক যে কৈছে কিবা PhD কি কথাটো আছে বুজানে এজন মানুহ সাধাৰণভাৱে অৰ্ধশিক্ষিত বুলি সামাজিকভাৱে চাৰ্টিফিকেটত নাথাকা থকা মানুহ এজন তেওঁ বৈজ্ঞানিক মানুহকেইটা পুষ্টি হ'ব পাৰে বুজানে মই এনেকুৱা মানুহ দেখিছোঁ মেকুৰী বা গুচি গ'লে আগেদি গাড়ীখন 3বাৰ ঘূৰাই আনিলে বেক কৰি নিলে কিন্তু শনিবাৰটো বেয়া অথচ শনিবাৰটো পাৰ হৈ দেওবাৰলৈ যায় দেওবাৰটো বেয়া বুলি ভাবা দেওবাৰটো পাৰ হৈ সোমবাৰলৈ যায় 13টো বেয়া বুলি কোৱা 13টো পাৰ হৈ 14লৈ যায় কিন্তু বুজানে এই যে সংখ্যাগত গোটেই বস্তুটো যে এটা ধৰণৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কুসংস্কাৰ অন্ধবিশ্বাসৰ গোটেই কাঠামোটো তৈয়াৰ কৰা হৈছে ৰাজনৈতিক পৃষ্ঠপোষক গতিকে ৰাজনীতি নাথাকিলে হয়তো ৰাজনীতি থকাৰ কাৰণে এখেতসকলে যিমান চেষ্টা কৰাৰ পাছতো বিজ্ঞানৰ নতুন প্ৰজন্মৰ মাজত আমি গঢ়ি তুলিব পাৰোঁ মই একেবাৰে টাইম পোৱা নাই এইবাৰ টাইম দিব লাগিব কিয়নো 5জনে কৈ আছে 4জনে কৈ আছে একেলগে ইনক্লুডিং এংকৰ কথা হ'ল কি আপোনাৰ আমাৰ সংস্কৃতি আমাৰ ধৰ্মটোকে আমাৰ সংস্কৃতি বুলি ধৰি লওঁ কিয়নো এটা হিন্দু ধৰ্ম এটা সংস্কৃতি হিন্দুসকল এটা ধৰ্ম এটা সংস্কৃতি আৰু এই সংস্কৃতিটোক সন্মান আমি সকলোৱে য'ত পাওঁ আজি চাওক আপুনি দাদাই যিটো ক'লে আজি চাওক আপুনি কিছুমান কথা আপুনি নুই কৰিব নোৱাৰে আজি যদি আপোনাৰ বিয়া ল'ৰা ছোৱালীৰ বিয়া পাতিব তাততো আপোনাৰ সামাজিকভাৱে আপুনি বিয়া পাতিব তাততো বিভিন্ন ধৰণৰ কথাটো আপোনাৰ বিভিন্ন ধৰণৰ কিন্তু আমাৰ এজে দাদা আপোনাৰ কথাটো বেলেগ হ'ব পাৰে দাদা কিন্তু 99% মানুহে সামাজিক বিয়া পাতে আজি যিটো তেওঁ সামাজিক বিয়া পাতিছে বা আল্টিমেটলি সেই সামাজিক বিয়াখনতো বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকে আহে কিন্তু তাতে আপোনাৰ যিটো ধৰ্মৰ ভিত্তিত আপুনি আপোনাৰ যিটো ধৰ্ম সেই ধৰ্মৰ ৰীতি মতে আপুনি বিয়াখন পাতে চ' কিন্তু এতিয়া সেইটো এটা সামাজিক ব্যৱস্থাই কিন্তু আজি আটাইতকৈ ডাঙৰ কথা হিন্দু ধৰ্মৰ কথাই কৈছোঁ মই হিন্দু ধৰ্মৰ ক্ষেত্ৰত আমি যদি আগৰ ঋষিমুনি আমি বিশ্বাস কৰোঁ
সেই সময়ত ঋষিমুনি সময়ে ৰামায়ণ মহাভাৰত আছে ঋষিমুনি এইটো কিন্তু বৈজ্ঞানিক কথাই কৈছোঁ মই কিন্তু তাত কোনো অপ্ৰাসংগিক কথা নহয় সেই সময়ত ঋষিমুনিসকলে মহাভাৰত যেতিয়া ৰামায়ণ যেতিয়া লিখিছিলে সেই সময়ত ধনুকাৰ মাৰি শব্দভেদী বাণ যিটো আছিলে ইয়াতে ধনুকাৰ মাৰি তাত পেলাই তাৰ ইয়াতে কাৰ মাৰিলে য'ত পেলাব খোজে তাত পেলায় সেই সময়তে সেই ঋষিমুনি সময়তে সেই কথাবিলাক চিন্তা চৰ্চা কৰিছিলে আজি ৰকেট কিন্তু সেই তেনেকুৱা ধৰণৰ মন্ত্ৰ তেনেকুৱা ধৰণৰ ফৰ্মুলা মতে কিন্তু আজি সেই সময়তে ভাবিছিলে নহয় টপিক আপুনি লৈ কৰিব নোৱাৰে সেই সময়ত ভাবিছিলে সেই সময়তে আজি সেই সময়ত লাখ বছৰৰ কথা ৰকেট আৱিষ্কাৰ হৈছে আজি মিছাইল মাৰিব ইয়াৰ পৰা ৰকেট মাৰিলে নাভূত নাচা হ'বই নোৱাৰে ইটছ এ প্ৰেক্টিকেল থিং সেই সময়ত আপোনাৰ সেই ধৰ্মৰ যিবিলাক ঋষিমুনি আছিলে সেইবোৰ বিভিন্ন ধৰণৰ ঔষধ তৈয়াৰ কৰিছিলে তেওঁলোকে আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে আমাৰ বিজেপিক কৈ আছে আটাইতকৈ ডাঙৰ কথা নহয় আজি ডিছকাশ্যন আজি চাওক চায়েন্সৰ যদি ডিছকাশ্যন হৈছে নহয় একদম ইটছ এ প্ৰেক্টিকেল থিং আজি চায়েন্সৰ যদি ডিছকাশ্যন হৈছে আজি চায়েন্স ডে চায়েন্সৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টখনে কি কৰিছে সেইটোতো আপোনালোকে ডিছকাশ্যন কৰিব লাগিব এটা সময়ত মাত্ৰ IIT মাত্ৰ 6খন 5খন আছিলে এতিয়া নতুন IIT আপোনাৰ 12খন নতুন যে IIT হৈছে সেই কথাখিনি আপোনালোকে ডিছকাছ কৰিব লাগিব 12খন নতুন এইমছ হ'ল সেই কথাবিলাক ডিছকাছ হ'ল এইমছ আপোনাৰ গৰখপুৰত এইমছ হৈ আছে কল্যাণী আপোনাৰ ৱেষ্ট বেংগলত এইমছ হৈ আছে জম্মু কাশ্মীৰত এইমছ হৈ আছে আপোনাৰ ঝাৰখণ্ডত এইমছ হৈ আছে গুজৰাটত এইমছ হৈ আছে নতুন এইমছ ঠিক তেনেদৰে IITৰ সংখ্যা বাঢ়িছে এই কথাবিলাক তাৰ লগে লগে আমি ধৰ্মৰ লগত আমি ধৰ্মৰ ৰীতি নীতিৰ লগত যে আমি দেশখনক আগুৱাই লৈ যোৱা গৈছোঁ সেই কথাখন আজি চায়েন্স ডে যিহেতু এই চায়েন্সত আমি টেকন'লজিকে আজি DRDO আজি ফাণ্ড বাজেটৰ কথা জিতুমণি দাই ক'লে আজি ফাণ্ড বাজেটৰ ক্ষেত্ৰত কৈছোঁ DRDOত আপোনাৰ 2000 আপোনাৰ 15-16 বৰ্ষত যিটো আপোনাৰ বাজেটেৰী যিটো এষ্টিমেট আছিলে আপোনাৰ 14,358 কোটি টকা আছিলে কৰ'ৰ্ছ 14,358 কৰ'ৰ্ছ আছিলে আৰু সেইটো কিন্তু পৰৱৰ্তী সময়ত সেইটো বাজেট বঢ়াই পেলাই 2016-17 বৰ্ষত সেইটো হৈছে আপোনাৰ 18,782 কোটি বিধানসভাত ওলাইছে এইটো একদম প্ৰেক্টিকেল এইটো গভৰ্ণমেণ্টৰ তথ্য এইটো গভৰ্ণমেণ্ট মই দিয়া তথ্য নাই এইটো গভৰ্ণমেণ্টৰ পৰা প্ৰেক্টিকেল তথ্য এই বাজেট যে বাঢ়িছে আৰু আপোনাৰ ডিফেন্সৰ ক্ষেত্ৰত কৈছোঁ ডিফেন্সৰ ইজ ৰিলেটেড টু টেকন'লজি আগতে আছিলে আপোনাৰ 2.47 crores এতিয়া 7.4 লাখ crores ঠিক আছে ডিফেন্সৰ ক্ষেত্ৰত দিয়া হৈছে ঠিক আছে এই প্ৰসংগত আপুনি সেই প্ৰসংগত ঠিক আছে পজিটিভ ঘৰৰ কথা কোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাস্তুশাস্ত্ৰৰ লগত কোনো ৰিলেশ্যন নাই তেওঁ নাজানে সেইবোৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত অলপ টেকন'লজিকেল ফল্ট হৈছিলে ঘৰটোৰ আপোনালোকে নিজেও জানে সেই ঘৰটো অকণমান সেইটো চাইড ভাঙি পেলাই ৰিপেয়াৰিং কৰিব লগা হৈছিলে তাত কিন্তু আপোনাৰ মিডিয়া হাউচত দেখুওৱা হ'ল যে বাস্তুশাস্ত্ৰ মতে এইটো ছেপাৰেট কৰিছে সেইটো নহয় প্ৰেক্টিকেলি সেই ঘৰটো মই নিজে নাই ঠিক আছে ক'ব কনষ্ট্ৰাকচনৰ কাৰণে আপুনি স্পষ্টীকৰণ দিছে ঠিক আছে স্পষ্টীকৰণ দিছে এটা বিৰতি ল'বলৈ বিৰতিৰ সময় আছে এটা সময় বাণিজ্যিক বিৰতি উত্তৰ কিন্তু পাব লাগিব উত্তৰ আছে প্ৰসংগ কেইবাটাও উত্থাপন কৰিছে আচলতে যিটো কথা আমি উল্লেখ কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিলে যিটো চাৰ্জাৰীৰ কথা কৈছিল সেই সময়ত গণেশৰ মূৰৰ চাৰ্জাৰী বা একেধৰণৰ কথা আজি হেমাংক দায়ে কোৱা পৰিলক্ষিত যে বিপ্লৱ দেৱে তাৰ পূৰ্বে কৈছিলে যে মহাভাৰতৰ যুগত ইণ্টাৰনেট আছিল গতিকে এই ধৰণৰ প্ৰসংগত যিটো বিশ্বাস সেই বিশ্বাসৰ ওপৰত প্ৰশ্ন নিশ্চয়কৈ থাকি যাব এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনাখন যে আমাক পোহৰৰ বাট কোনে দেখুৱাব এতিয়া বিজ্ঞান আছে সন্মুখত কিন্তু আমি গ্ৰহণ কৰিব পৰা নাই বিজ্ঞানক আমি মানসিকভাৱে প্ৰস্তুত হোৱা নাই বিজ্ঞানৰ তত্ত্ব গ্ৰহণ কৰি এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ মই জয়দীপ বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শেষৰটো আমি মন্তব্য লাহে লাহে লৈ যাব বিচাৰিম আচলতে যিটো বিজ্ঞানৰ বাজেটৰ কথা কৈ আছে অসম চৰকাৰ আমি বিজ্ঞান কৰ্মী হিচাপে আচলতে আমি সঁচা কথাটো ক'ব লাগিব এটা কথা ঠিক যে আমাৰ বৰ্তমান অসম চৰকাৰৰ বিজ্ঞানৰ বাজেটটো বাঢ়িছে কিন্তু কথা হ'ল কি আমি বিজ্ঞানৰ খৰচটো আমি ক'ত কৰিম
সেই বিষয়ে মই ভাবোঁ যে যথেষ্ট চিন্তা চৰ্চাৰ প্ৰয়োজন আছে সৰহকৈ পইচা দিলে যে বিজ্ঞান মনস্কতা বৃদ্ধি পাব মই সেইটো নাভাবোঁ কিন্তু আমাৰ যিটো বিজ্ঞানৰ যিটো ইনভেষ্টমেণ্ট আমি অকল ইনফ্ৰাষ্ট্ৰাকচাৰত কৰিম নে বিজ্ঞান মনস্কতাৰ কাৰণে কৰিম নে গৱেষণাত কৰিম এতিয়া চীন দেশ ইমান আগবাঢ়ি গৈছে তেওঁলোকৰ গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে আটাইতকৈ বেছি সংখ্যক পেপাৰ তেওঁলোকৰ ওলায় আমাৰ কিমান ওলায় গতিকে আমাৰ স্থানীয় সম্পদ ভিত্তিক আমাৰ গৱেষণা কাৰ্যত যদি ভালকৈ ইনভেষ্টমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যিকোনো ইনভেষ্টমেণ্টৰ কথা ফল পোৱা যাব গতিকে আজি বিজ্ঞান দিৱসৰ দিনা মই সেইটোৱে ক'ব বিচাৰোঁ যে আমাক এখন বিজ্ঞান মনস্ক সমাজ লাগিব আৰু তাৰ কাৰণে আমাক চৰকাৰী পৃষ্ঠপোষকতা লাগিবই আৰু মই ভাবোঁ যে আগতকৈ কিছু বাজেট বাঢ়িছে কিন্তু বাজেট বাঢ়িলে নহ'ব আমি কি কৰিম আপোনালোকে আগুৱাই কেনেকৈ দিব প্ৰসাৰৰ কেনেকৈ আগুৱাই নিম সেই বিষয়ে কিন্তু যথেষ্ট চিন্তাৰ চৰ্চা অসমৰ বিদ্যাৰ্থী সমাজৰ মাজত হ'ব লগা পৰিকল্পনা হৈছেনে এতিয়ালৈকে কিছু হৈ আছে এতিয়া কৈছে নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ কেইটা আনকি অসম চৰকাৰে এতিয়া অসম বিজ্ঞান সমিতিৰ লগতো কাম কৰিছে ইলোৰা বিজ্ঞান মঞ্চকো লগতো কিছুমান কাম কৰিছে এনেকুৱা নকৰা নহয় কিন্তু আমি হয়তো এটা সঠিক দিশত আমি আগবাঢ়িব পৰা নাই যাৰ কাৰণে যথেষ্ট আমাৰ বিদ্যাৰ্থী সমাজ মিডিয়াত যথেষ্ট চিন্তা চৰ্চাৰ প্ৰয়োজন আছে চিৰিয়াছলি আলোচনা কৰিব লাগিব তপন কুমাৰ শৰ্মা ছাৰ আপোনাৰ পৰা জানিব বিচাৰে তাকে শেষ নোহোৱা বিষয় মই দুটা বাক্য কৰি শেষ কৰিব লাগিব মই ভাৰতৰ সংবিধানৰ এটা বস্তু বৰ ভাল পাওঁ যিটো আমি কি বুলি কওঁ অনুশীলনী কৰা নাই অনুশীলনী কৰিব লাগে এইটো হ'ল 51A(H) ধাৰা এইটো আমাৰ সংবিধানৰ কৰ্তব্যৰ যিখিনি কথা লিখা আছে মই বাক্যটো পঢ়ি দিওঁ টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ হিউমেনিজিম এণ্ড ইন স্পিৰিট অফ এনকুৱাৰী এণ্ড ৰিফৰ্ম যদি এইটো সংবিধানৰ নিৰ্দেশনাক আমি মানো সামাজিক জীৱনৰ পৰা ব্যক্তিগত জীৱনৰ পৰা আমি সাজু নহয় ভাৰতীয় সমাজখন কিন্তু সামাজিক জীৱনৰ পৰা ৰাজনৈতিক জীৱনৰ পৰা আৰু প্ৰশাসনৰ পৰা আমি ধৰ্মক বাদ দিব পাৰিলে এই সংবিধান আমি মানি চলিব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আৰু এটা কথা কৈ দিওঁ খুব চমু কৈছোঁ এটা বাক্য এই ধৰ্ম আৰু বিজ্ঞান সমান পৰিপূৰক এনেকৈ আমাৰ বহুত কনফিউজন আছে ৰিলিজন ইজ বেছড অন ফেইথ বিশ্বাসে মিল হৰি তৰ্কে বহুদূৰ কিন্তু বিজ্ঞান তৰ্কৰ ওপৰত প্ৰতিষ্ঠিত ধন্যবাদ খুব কম সময় মই শেষত এটা কথাই কওঁ যে আমাৰ আচলতে যুদ্ধখন চায়েন্স ভাৰ্চাছ গভৰ্ণমেণ্ট নহয় আমাৰ যুদ্ধখন চায়েন্স ভাৰ্চাছ ৰিলিজন নহয় আমাৰ যুদ্ধখন হৈছে চায়েন্স ভাৰ্চাছ ইৰেচনেলিটি আৰু এই ইৰেচনেলিটিটো যিটো আমাৰ আপোনাক বহুত দুটা তিনিটা বস্তু আছে সমাজত কেইবাটাও বস্তু আছে এটা হৈছে বিশ্বাস অন্ধবিশ্বাস পৰম্পৰা অবৈজ্ঞানিক পৰম্পৰা সংস্কাৰ কুসংস্কাৰ তাৰ ভিতৰত সংস্কাৰটো আমি ল'ব লাগিব ভাল পৰম্পৰাটো ল'ব লাগিব ভাল বিশ্বাসটো ল'ব লাগিব আমি বাদ দিবলৈ কৈছোঁ অবৈজ্ঞানিক পৰম্পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস যিকেইটাক বিজ্ঞানে প্ৰতিহত কৰিব সদায় বিচাৰে আৰু এই কথাটোৰ কাৰণে প্ৰত্যেকজন মানুহ বৈজ্ঞানিকভাৱে মনস্ক হোৱাটো দৰকাৰ আৰু মই এটা কথা কওঁ যে আমাৰ বৰ্তমানৰ সমাজখনৰ 65% হৈছে ইয়থ যাৰ বয়স হৈছে 35 বছৰতকৈ তল আৰু এই ইয়থখিনিয়ে সমগ্ৰ দেশৰ ভৱিষ্যত গতিকে এই মানুহখিনি এই যিসকল ইয়থ বা নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোক কিন্তু ৱেল এডুকেটেড হোৱাৰ লগে লগে তেওঁলোকৰ এটা ৱেল ফৰ্ম অফ মাইণ্ডছ এটা সুস্থ মানসিকতা থকাটো কিন্তু দৰকাৰ যিটো একমাত্ৰ বৈজ্ঞানিক মনস্কতা বা বিজ্ঞান মানসিকতাইহে শেষত খুব বিজ্ঞান আৰু যিটো ধৰ্ম যিটো আমাৰ ৰাজনৈতিকভাৱে কৰা হৈছে ধৰ্ম এসমানে আগ নাবাঢ়ে একেলগে আগ নাবাঢ়ে আৰু বিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লাগিব তেনেকুৱা ধৰণৰ কোনো আঁচনি নাই যে তেখেতে কৈছে দেখা যে টকা পইচা আগতকৈ বেছি 30 কোটি আগতকৈ বেছি কিন্তু আগতে কিমান কম আছিলে গতিকে সেইখিনি খৰচ নহয় খৰচ কৰাৰ দায়িত্বটো চৰকাৰৰ চৰকাৰে কি ধৰণে আঁচনি প্ৰস্তুত কৰিব কি ধৰণে মানুহৰ মাজলৈ যাব তেওঁলোকৰ এটা আন্তঃগাঁথনি আছে তেওঁলোকৰ মন্ত্ৰী আছে তেওঁলোকৰ বিষয়া আছে তেওঁলোকৰ কৰ্মচাৰী আছে গতিকে সেই আন্তঃগাঁথনি লৈ তেওঁলোকে যদি একোখন জিলা নলৈও একোটা মহকুমা পৰ্যায়তো ধৰে একোটা বিশেষকৈ জনজাতীয় আৰু চাহ বাগিচা অঞ্চলৰ একোটা মহকুমা যদি তেওঁলোকে এবছৰত লয় যে এইটো প্ৰকল্প লৈ পেলাই সেই ধৰণে কাম কৰিবলৈ যায় তেতিয়া কাম হ'ব কিন্তু অন্যথা এনেই বিভিন্ন ধৰণৰ মানে হেৰি কৰি পেলাই আৰু গোটেই বস্তুটো হৈছে কি ৰাজনীতি এতিয়াতো শেহতীয়া হবে যে গোটেই বিজ্ঞানৰ যিটো মানসিকতা গোটেই ভাৰতত ধ্বংস কৰি পেলাইছে ৰাজনৈতিকভাৱে গোটেই মানে ধৰ্মক প্ৰচাৰ কৰি পেলাই বিজ্ঞান শেষ কৰি দিব বিচাৰে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় নাই হেমাংগ ঠাকুৰে ডাঙৰা এটা বা দুটা বাক্যত আপুনি মুখনি মাৰিব লাগিব নিশ্চয়কৈ মোৰ মতে ধনাত্মক ধৰ্মীয় বিশ্বাসে সংস্কাৰ আনে তাৰপিছত আৰু এই সংস্কাৰে আপোনাৰ এজন সুস্থ মানসিকতা দিয়ে আৰু এই সুস্থ মানসিকতাই এজন সুস্থ ভাল এজন বৈজ্ঞানিক তৈয়াৰ কৰে
চ' সেইটোৰ কাৰণে প্ৰত্যেকটা ক্ষেত্ৰত আধ্যাত্মিক দিশটো বিজ্ঞানৰ লগত জড়িত হৈ থাকিব লাগে মোৰ সেইটো বিশ্বাস কিয়নো আপোনাৰ সেইটোৱে কৈছে, আপোনাৰ থাকিলে আপুনি আগুৱাই যাব পাৰিব আপোনাৰ আধ্যাত্মিকভাৱে বিশ্বাস থাকিলে আপুনি আগুৱাই যাব পাৰিব ঠিক আছে আৰু আমি যিবিলাক আমি এইবিলাক এনেকুৱা ধৰণৰ টকশ্ব'বিলাক আমি ধনাত্মক দিশত আগুৱাই লৈ যাব লাগে কিয়নো আমাৰ ভাৰতবৰ্ষই ইতিমধ্যে বহুতো চাইণ্টিষ্টৰ জন্ম দিছে আপোনাৰ নাছাত আমাৰ চাইণ্টিষ্ট আছে বিভিন্ন বিশ্বৰ প্ৰত্যেকখন দেশত ভাৰতীয় চাইণ্টিষ্ট আছে সেই চাইণ্টিষ্টসকলক আমি উৎসাহিত কৰিব লাগে অসমতো বিভিন্ন ক্ষেত্ৰত আৰু সেইবাবে বিজ্ঞান মানসিকতাৰ প্ৰয়োজন চৰকাৰী পৃষ্ঠপোষকতাত বিজ্ঞান মানসিকতাক বাধা দিয়াটো প্ৰয়োজন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সময় নাছিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে দুইটা পেৰেলেলি চলা ঠিক আছে সেয়া আপোনাৰ বিশ্বাস আৰু আপুনি আপোনাৰ বিশ্বাসটো ব্যক্ত কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে বিষয়টো ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিষয়টোৰ ওপৰত কথা পাতিবলগীয়া বহুত কথা আছে কিন্তু সময়ৰ অভাৱ এঘণ্টাৰ ভিতৰত আমি মুখনি মাৰিবলগীয়া হৈছে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এইটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু বিজ্ঞান দিৱসৰ উদ্দেশ্য তেতিয়াহে সফল হ'ব যেতিয়া আমাৰ বিজ্ঞান মানসিকতাটো গঢ় লৈ উঠিব আচলতে পোহৰৰ সন্ধান বিজ্ঞানে দিব পাৰে এটা পোহৰ বিচাৰি যোৱাৰ সময় চৰকাৰী পৃষ্ঠপোষকতা নিশ্চয়কৈ লাগিব ইয়াৰ লগে লগে আজি সবিহৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ